আৰু এইবোৰ কথা নিশ্চয় চৰকাৰে জানে যেহেতু চৰকাৰৰ মন্ত্ৰীসকলৰ পত্নীসকলেও নিশ্চয় বজাৰলৈ যায় আৰু তেওঁলোকে নাযায় কিন্তু তেওঁলোকৰতো কৰ্মচাৰীয়ে বজাৰ কৰিছে তেওঁলোকেতো এইটো মেছেজ এটা পাইছে সো মানে এই চৰকাৰক মানে অনুৰোধ জনাইছোঁ তেওঁলোকে মূল্য বৃদ্ধিৰ ওপৰত এটা সিদ্ধান্ত লওক যে মানুহ কিন্তু একদম অৱস্থা নোহোৱা হৈছে মানুহৰ আৰু মই ভাবোঁ চৰকাৰে গ্ৰাউণ্ডত আহি মানুহৰ দুখ কষ্টবোৰ উপলব্ধি কৰক ৰুমৰ ভিতৰত থাকি আৰু টিভিত মিডিয়াত বাইট দি আমি এয়া কৰিছোঁ আমি সেয়া কৰিছোঁ সেইবোৰ কৰি লাভ নাই তেওঁলোকে গ্ৰাউণ্ডত আহি পাব্লিকৰ অসুবিধাবোৰ বুজক এতিয়া মই আহিছোঁ ইয়াত বজাৰ কৰিবলৈ কিন্তু মই তেওঁৰ লগত দাম দৰ কৰিছোঁ কিন্তু তেওঁ নোৱাৰে তেওঁ মোক মোৰ ৰেটটোত দিবলৈ নোৱাৰে তেওঁৰো প্ৰব্লেম মোৰো প্ৰব্লেম গতিকে আমি মধ্যভোগী আমি সাংঘাতিক অসুবিধাত পৰিছোঁ চ' এইটো অনুৰোধ আৰু কিমান অনুৰোধ কৰি থাকিম আৰু চৰকাৰক এইবোৰ কৈ আমাৰহে লাজ লগা হৈছে আৰু মানে প্ৰতিবাৰে এতিয়া পিঁয়াজ আজি 60 টকা 40 টকা আছিল এতিয়া পিঁয়াজ 60 টকা তেওঁলোকে মোক দিব নোৱাৰে কমত আৰু মই ল'বলৈ নোৱাৰোঁ এভৰিডে 20 আপুনি মই যদি আজি দুদিন আগত মই 40 টকাত পিঁয়াজ লৈছোঁ আজি 60 টকা আৰু হয় চাগে আৰু দুদিন পিছত আৰু বাঢ়িব মই কৈছোঁ দেই চৰকাৰৰ প্ৰতিজন মন্ত্ৰী MLA যোন আছে তেওঁলোক গ্ৰাউণ্ডত আহি গ্ৰাউণ্ডৰ ৰিপৰ্ট লওক কি হৈ আছে সমগ্ৰ অসমত একেবাৰে ব্যৰ্থ মই কৈছোঁ না মিডিয়াত বাইট দি লাভ নাই আমাক মিডিয়াত কথাবোৰ কৈ থাকি লাভ নাই গ্ৰাউণ্ডত আহি তেওঁলোকে জানক কি দুৰ্ভোগ হৈছে মানুহৰ আপুনি এতিয়া মই হস্পিটেলত পেচেণ্ট হৈ আহিছোঁ পেচেণ্ট এজনৰ মেডিচিনৰ দাম কেনেকৈ ডে বাই ডে বাঢ়ি আহি আছে সব ক্ষেত্ৰত প্ৰতিটো বস্তু কাৰণ মোৰ হাজবেণ্ড মোৰ ডায়েলিচিছ পেচেণ্ট এতিয়া মই ডায়েলিচিছত থৈ মই এতিয়া ইয়ালৈ আহিছোঁ বজাৰলৈ আহিছোঁ চ' এখনত মই এটা মানসিক এটা ভুগি আছোঁ বজাৰত আহিছোঁ ইয়াতো মেণ্টেল প্ৰেছাৰ তাতো মেণ্টেল প্ৰেছাৰ কি কৰিব বিচাৰিছে সমান্তৰালভাৱে দেখিছোঁ চেনি বাঢ়ি গ'ল চব বাঢ়ি গ'ল কিন্তু কোনে সুবিধাবোৰ কোনে লৈ আছে কিন্তু নাজানো কিন্তু আমি দি আছোঁ আমি একো পোৱা নাই আৰু এতিয়া চৰকাৰেতো আৰু এটা সিদ্ধান্ত লৈছে যে ছেপ্টেম্বৰ মাহত আয়ুষ্মানটো প্ৰাইভেট হস্পিটেলৰ পৰা উঠাই দিব গতিকে সেইটো এটাতো ডাঙৰ অসুবিধা হ'ব গতিকে কি এইবাৰ ইলেকশ্যনত জিকি তেওঁলোকে কিন্তু ৰাইজক মাৰ মাৰিছে প্ৰতিটো ক্ষেত্ৰত কিন্তু তেওঁলোকে জানো এইটো কি মনত লৈ আছিল নাজানো তেওঁলোকে কিন্তু ৰাইজক মাৰ মাৰিছে এইবাৰ ইলেকশ্যনত জিকি চবেই ভাবি আছে আপুনি হস্পিটেলত যাওক তাত মানুহৰ দুখ দুৰ্দশাৰ কথা শুনক বজাৰত আহক ক'ত যাব আপুনি মই কৈছোঁ নহয় মিডিয়াত আহি তেওঁলোকে আমাক এটা ডে বাই ডে নতুন এটা টপিক আমাৰ আগত কৈ সেইবোৰ আমাক নালাগে তেওঁলোক গ্ৰাউণ্ডত নগাঁৱৰ ডিচিজনক দে ডিচি এনেকৈ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়াহ'লে সেই IS এছ'চিয়েশ্যন ক'ত গ'ল বা সেই অখিল গগৈক ধিক্কাৰ দিয়া মানুহবিলাক ক'লৈ গৈছে 70% মানুহে তাত আজি তাৰিখতো পাবলৈ সক্ষম হোৱা নাই মানুহে পাবলৈ সক্ষম হোৱা নাই যাৰ কাৰণে নেকি আন্দোলন কিয় বুজা নাই তাত কম চৰকাৰে যদি নুবুজে চৰকাৰে যদি কয় আমি খিলঞ্জীয়া চৰকাৰ ৰাইজৰ পক্ষত থাকি কাম কৰা চৰকাৰ দুৰ্গতসকলৰ পক্ষত থাকি কাম কৰা চৰকাৰ আমি ভূমিপুত্ৰ থলগিৰি খিলঞ্জীয়াৰ পক্ষত থাকি মাত মতা চৰকাৰ যদি নামাতে যদি নিদিয়ে যদি নকৰে খাতকৈ চৰকাৰ কেনে চৰকাৰ বনাইছোঁ ডিজাষ্টাৰ মেনেজমেণ্টৰ নামত এই জিলা দুখনত যোৱা 5টা বছৰত কিমান চাহ মেল আৰু ভোজ ভাতৰ নামত ব্যয় হৈছে সেই হিচাপটো বসন্ত গগৈ ডাঙৰীয়া আপোনাৰ সংগঠনৰ জৰিয়তে উলিয়াবলৈ চেষ্টা কৰক কিন্তু নগাঁৱৰ ডিচিজনক দে ডিচি এনেকৈ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়াহ'লে সেই IS এছ'চিয়েশ্যন ক'ত গ'ল বা সেই অখিল গগৈক ধিক্কাৰ দিয়া মানুহবিলাক ক'লৈ গৈছে 70% মানুহে তাত আজি তাৰিখতো পাবলৈ সক্ষম হোৱা নাই মানুহে পাবলৈ সক্ষম হোৱা নাই যাৰ কাৰণে নেকি আন্দোলন হৈছে নমস্কাৰ আসাম টকছৰ এই বিশেষ অনুষ্ঠান আলোচনাৰ সৈতে ষ্টুডিঅ' মজিয়াত মই প্ৰাঞ্জিত শইকীয়া চৰাইদেউ আৰু শিৱসাগৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানৰ এটা মাহ ইতিমধ্যে অতিক্ৰম কৰিলে কোনো কালে বান নোহোৱা এই যি দুখনকৈ জিলা এই শেহতীয়া যি প্ৰলয়ংকাৰী বান সেই প্ৰলয়ংকাৰী বানে এক প্ৰকাৰ বিধ্বস্ত কৰি থৈ গ'ল বানে সৃষ্টি কৰা বিভীষিকা এতিয়াও এই জিলা দুখনত মাৰ যোৱা নাই এতিয়াও হাজাৰ লোক গৃহহীন হৈ আছে বহুতৰে ঘৰ দুৱাৰ সা সম্পত্তি সকলো উটি ভাহি গ'ল সমগ্ৰ জীৱন বা কেইবাটাও প্ৰজন্ম ধৰি এই যি সা সম্পত্তি তেওঁলোকে আহৰণ কৰিছিল সেই সা সম্পত্তি বানে উটুৱাই লৈ গ'ল বহু অৱস্থাপন্ন মানুহ আজি এক প্ৰকাৰ কপৰ্দক শূন্য হৈ পৰিলে বান বিভীষিকাৰ প্ৰথমটো পৰ্যায়ৰ সাহায্যৰ পিছত এতিয়া আহিছে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদানৰ সময় কিন্তু সাহায্য আৰু পুনৰ সংস্থাপনৰ নামত ক্ষতিপূৰণ দিয়াৰ নামত এই দুইখন জিলাত কেতবোৰ আচৰিত কাৰবাৰ হ'বলৈ ধৰিছে কেতবোৰ নহ'বলগীয়া ঘটনা সংঘটিত হৈছে কেতবোৰ নাহিবলগীয়া খবৰ আহিবলৈ আৰম্ভ কৰিছে সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰসংগ তল পেলাই এতিয়া বানৰ নামত ঘৃণনীয়
ৰাজনীতি এই দুইখন জিলাত হ'বলৈ আৰম্ভ কৰিছে শিৱসাগৰত এই ৰাজনীতিয়ে ইতিমধ্যে সকলো সীমা অতিক্ৰম কৰিছে সাহায্য পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ সমান্তৰালভাৱে এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয় কথাটো আছিল এই প্ৰলয়ৰ এই ভয়ংকৰ প্ৰলয়ৰ উৎস কি আছিল ইয়াৰ কাৰণ কি আছিল তাৰ সন্ধান কৰা কাৰণ সকলো পক্ষই এটা কথাত ঐক্যমত্যত উপনীত হৈছে যে এই যিটো ঘটনা যিটো প্ৰলয় তালৈ আহিল তাত প্ৰকৃতিৰ অৱদানতকৈ আমাৰ মানৱ সৃষ্ট মানুহে সৃষ্টি কৰা পৰিৱেশৰ প্ৰভাৱ আছিল আৰু এই পৰ্যন্ত চৰকাৰে এই ঘটনাৰ কাৰণ বা উৎসৰ সন্ধান কৰিবলৈ কোনো ফেক্ট ফাইণ্ডিং কমিটি বা বিশেষজ্ঞ কমিটি গঠন কৰি দিয়া নাই মূল প্ৰসংগৰ পৰিৱৰ্তে এতিয়া বন্যাৰ্তৰ হাহাকাৰৰ মাজতে ইটো পক্ষই সিটো পক্ষৰ ওপৰত কেতবোৰ গোচৰ ৰুজু কৰিবলৈ আৰম্ভ কৰিছে বান হোৱাৰ লগে লগে সকলো লোক উদ্ধাৰ আৰু সাহায্য অভিযানত এই জিলা দুখনত জঁপিয়াই পৰিছিল আৰু এই মানুহবোৰে দুখন জিলাৰ লোক আক্ৰান্ত হ'ল আৰু বাকী আটাইকেইখন জিলাৰ মানুহে যি ধৰণে উদ্ধাৰ কাৰ্যত নামিলে সেই কাৰ্যটোৱে কেৱল সেই দুৰ্গত মানুহখিনিকেই নহয় এক প্ৰকাৰ চৰকাৰখনকো উদ্ধাৰ কৰিছিল কাৰণ চৰকাৰখনে অকলে কেতিয়াও ইমান কম সময়ৰ ভিতৰতে এই দুৰ্গত মানুহখিনিক ন্যূনতম সাহায্য প্ৰদান বা উদ্ধাৰ কৰিবলৈ সক্ষম নহ'লহেঁতেন আৰু গোটেই বিষয়টোৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ৰোল কি সেয়া আমি দেখিছোঁ গোটেইকেইটা প্ৰসংগ আজি আলাপনত আমি আলোচনা কৰিবলৈ লৈছোঁ এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গোবিন্দ শইকীয়া ডাঙৰীয়া ৰাজু ফুকন আছে অসম জাতীয় পৰিষদৰ সম্পাদক ডক্টৰ পদ্যুম্ন গোস্বামী আছে নিবন্ধকাৰ বিশ্লেষক আৰু শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছে আটাচুৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়া মই প্ৰথমতে বসন্ত গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপোনাৰ বেলেগ ধৰণৰ ব্যস্ততা আছে মই খুব জোৰ কৰি আপোনাক এই অনুষ্ঠানত কেইমিনিটমানৰ বাবে বহুৱাইছোঁ আপোনাৰ প্ৰতি মোৰ পোনপটীয়া প্ৰশ্নটো হ'ল প্ৰথম প্ৰশ্নটো হ'ল বান আৰু পুনৰ সংস্থাপনৰ নামত আমি লক্ষ্য কৰিছোঁ দুইখন জিলাতে ৰাজনীতি হৈছে আপোনাৰ পৰা মই জানিব বিচাৰিম আপুনি এই বিষয়টোত অত্যন্ত সক্ৰিয় হৈ আছে কি ধৰণৰ ৰাজনীতি এই মুহূৰ্তত শিৱসাগৰ আৰু চৰাইদেউত চলিছে যিটো চলিব নালাগিছিল প্ৰাঞ্জিতা আপুনিও এজন শিৱসাগৰীয়া যদিও আপুনি চৰাইদেউত থাকে ময়ো এজন শিৱসাগৰীয়া আৰু আটাইতকৈ বেছি কষ্ট যদি পাই আছে চৰাইদেউ আৰু শিৱসাগৰৰ মানুহখিনিয়ে পাই আছে গতিকে দুৰ্গতসকলৰ কি অৱস্থা কি মানসিক এই মুহূৰ্তত তেখেতলোকে অৱস্থাত আছে সেই কথা আপোনাৰ আৰু মোতকৈ হয়তো বেলেগে ভালকৈ উপলব্ধি কৰিব নোৱাৰিব আজিও দুৰ্গতসকলৰ অৱস্থা বেয়া মানুহ ঘৰলৈ যাব পৰা নাই যদিও কোনোবা ঘৰলৈ গৈছে সেই ঘৰত এককাল পলক এটা ৰুম কথমটি খান্দি উলিয়াইছে সৰু বিচনাখনলৈ সোমাইছে বাকী ৰুমবিলাকক বাদ দিছে বেৰ খহি গৈছে ল'ৰা ছোৱালী স্কুল যাব পৰা নাই পৰিৱেশটো সাংঘাতিক ধৰণে এতিয়া সকলো পক্ষই এই মুহূৰ্তত দুৰ্গতসকলৰ পক্ষত থাকি কাম কৰাৰ মানসিকতাই আগবাঢ়িব লাগিছিল কিন্তু সেই মানসিকতা যেন ক'ৰবাত হেৰাই গ'ল শিৱসাগৰ চৰাইদেউত যেন বনাট্যসকলৰ দুৰ্যোগৰ খবৰ লোৱা বনাট্যসকলৰ কাষত থিয় দি চৰকাৰক কাবু কৰোৱা কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা আজৰি অনা সকলো ৰাজনৈতিক দলে মতাদৰ্শৰ ঊৰ্ধত গৈ মানৱতাৰ দৃষ্টিভংগীয়ে কথা বতৰাবিলাক চোৱা আৰু সমিলমিলিৰে কামবিলাক আগবঢ়াই নিয়াৰ ইয়াত যিটো থল আছিল সেই থলৰ পৰা মানুহবিলাক আঁতৰি গৈ নিজৰ নিজৰ পলিটিকেল এজেণ্ডাত মানুহবিলাক গুচি গ'ল আৰু নিজৰ নিজৰ পলিটিকেল এজেণ্ডাত ছাকচেছ কৰিবলৈ যাওঁতে দুৰ্গতসকলে প্ৰাপ্যৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে আৰু যেতিয়া দুৰ্গতসকল প্ৰাপ্যৰ অধিকাৰৰ পৰা বঞ্চিত হৈ গুচি যাব তেতিয়া উজনি অসমৰ শিৱসাগৰ চৰাইদেউৰ এই হাজাৰ হাজাৰ লাখ লাখ বৰ্ণাঢ্যৰ জীৱনলৈ অন্ধকাৰ নামি আহিব আৰু যেতিয়া বৰ্ণাঢ্যসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিব ক্ৰমান্বয়ে অসমৰ জাতীয় জীৱন অসমৰ সমাজ জীৱন অসমৰ অৰ্থনৈতিক জীৱন অসমৰ সাংস্কৃতিক জীৱনৰ সাংঘাতিক ধৰণে এটা প্ৰভাৱ পৰিব এই কথাটো অসমৰ ৰাজনৈতিক দলকেইটাই বুজাটো খুবেই প্ৰয়োজন আছিল কিন্তু তাকে নকৰি কোন কিমান দৌৰিব পাৰে আৰু কোন কিমান দৌৰত আগবাঢ়িব পাৰে তাৰ এটা অঘোষিত প্ৰতিযোগিতা এই জিলা দুখনত চলিছে এইটো দুৰ্ভাগ্যজনক কথা এইটো নিন্দনীয় কথা এইটো গৰ্হিত কথা আৰু এইটোৱে কেতিয়াও মানৱ সমাজক আৰু কেতিয়াও বৰ্ণাঢ্যসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগ নকৰে সেই কথাটো আজি আপুনি লিখি থওক মই কথা আমাক লাগে পাৰ্মানেণ্ট চলিউশ্যনক লৈ কোনো মাতেই মতা নাই কিয় মাত পতা নাই চৰকাৰে 15,000 টকা দিম বুলি কৈছে দিব লাগিব দুদিন দেৰি হ'লেও চৰকাৰে আমাক দিবলৈ বাধ্য কিন্তু আমাক এতিয়া 15,000 টকা আমি পাম 1 লাখ টকা আমি পাম অহা বছৰ যদি আকৌ বানপানী আহে আমাক কোনে দিব এই কঁকাল ভাঙি যোৱা মানুহখিনিক কোনোবাই উদ্ধাৰ কৰিবলৈ আহিব পাৰিব নেকি সকলোৱে কিং কৰ্তব্য বিমুখ হৈ চূড়ান্ত সিদ্ধান্ত ল'ব মানুহখিনি মানসিক অন্তৰ্দণ্ডত ভুগিছে মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে কিং কৰ্তব্য বিমুখ হৈছে সেইকাৰণে কৈছোঁ চৰকাৰক আমি দাবী উত্থাপন যে পাৰ্মানেণ্ট চলিউশ্যন এটা আমাক দিব লাগিব কাৰণ দিশৰ বক্ষ খনন কৰিব লাগিব 18 কিলোমিটাৰ মুক্ত মথাউৰি পুনৰ নিৰ্মাণ কৰিব লাগিব
1950 চনৰ পৰা 1960 চনত বনোৱা দীৰ্ঘ 100 কিলোমিটাৰ যিটো মথাউৰি আছে সেইটো পুনৰ নিৰ্মাণৰ কাৰণে পুঁজি আবণ্টন দিব লাগিব। চৰকাৰে কথা ক'ব লাগিব, প্ৰতিশ্ৰুতি দিব লাগিব, ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিব লাগিব। দৰিকা নদীখনৰ মাত্ৰ 14 কিলোমিটাৰ ৰাস্তা আছে। IIT বিশেষজ্ঞৰ দ্বাৰা এই 14 কিলোমিটাৰ গোটেই নদীখন বান্ধিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, নহ'লে বানপানী পুনৰাবৃত্তি হ'ব, মানুহ মৰিব। নগালেণ্ডৰ যিটো মুক্ত খনন সিদিনা কইনাক ষ্টন ইউনিয়ন, কইনাক ইউনিয়ন আৰু কইনাক মাৰ্ডাৰ ইউনিয়নৰ আমাৰ মিটিং হৈছে। তেখেতলোকে কৈছে যে প্ৰপাৰ্টি আমাৰ, সম্পদ আমাৰ, লেণ্ড আমাৰ, খান্দিছে বেলেগে। UPৰ পৰা মানুহ আহিছে, বিহাৰৰ পৰা মানুহ আহিছে, মহাৰাষ্ট্ৰৰ পৰা মানুহ আহিছে, অসমৰ পৰা মানুহ কৈছে ৰাস্তা অসমৰ, তাৰপৰা খান্দিছে অবিজ্ঞানসন্মতভাৱে, আনচাইণ্টিফিকেলি। ডিফৰেষ্টেশ্যন হৈছে, তাৰ ফলত এনেকুৱা দুৰ্যোগ আহিছে। গতিকে দুৰ্যোগটো ৰোধ কৰিবৰ কাৰণে আমি কৈছোঁ চৰকাৰক যে অসম চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত ত্ৰিপাক্ষিক আলোচনা কৰি এই অবৈধ কয়লা খনন বন্ধ কৰিব লাগে, ডিফৰেষ্টেশ্যন ৰোধ কৰিব লাগে আৰু নদীৰ গতিপথ নিয়ন্ত্ৰণৰ কাৰণে, নিৰীক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গগৈ ডাঙৰীয়া গুৰুত্ব নিদিয়ে। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম। আপোনালোক ইতিমধ্যে এই বিষয়টোক লৈ কালি প্ৰতিবাদত নামিছে। আজি মই দেখিছোঁ আপুনি সামাজিক মাধ্যমত ঘোষণা কৰিছে যে অহা 10 ছেপ্টেম্বৰত 3খন জিলাৰ বন্যাৰ্তক লৈ প্ৰতিবাদ হ'ব। কিয় এই পৰ্যায়লৈ এটা জাতীয় সংগঠন আহিবলগীয়া হ'ল? দাদা, 20টা বছৰ শিৱসাগৰ চৰাইদেউৰ মানুহখিনি পিছুৱাই গুচি গ'ল। আপোনাক মই শিৱসাগৰৰ জনগাঁথনিৰ কথা আপোনাক ক'ব নালাগে, আপোনাক মই বুজাই দিয়াৰ প্ৰয়োজন নাই, কাৰণ আপুনি আপুনি জানে, কথাখিনি জানে। 8 কোঠলীয়া ভঁৰাল বুৰি গ'ল, 3 কোঠলীয়া ভঁৰাল বুৰি গ'ল, ফৰচুনাৰ পানীৰ তলত, JCB পানীৰ তলত, পকলেণ্ড পানীৰ তলত, হাজাৰ হাজাৰ বিঘা বাগান তছনছ হৈ গুচি গ'ল। মানুহৰ ব্যৱসায় বাণিজ্য চব নাইকিয়া গ'ল, কোম্পানী শেষ হৈ গ'ল, নিজে খুলি থকা ফেক্টৰীত বুবি শেষ হৈ গ'ল। মানুহবিলাক 20 বছৰ পিছুৱাই গৈছে। যদি মানুহবিলাকক আগৰ অৱস্থালৈ আনিবলগীয়া হয়, 10,000 কোটি টকা পেকেজ আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ, চৰকাৰে আমাক দিব লাগিব, কথা দিব লাগিব। চৰকাৰে কথা নাই দিয়া। দীঘল মথাউৰি বনাম বুলি আমি দাবী কৰিছোঁ, চৰকাৰে আমাক কোৱা নাই যে দীঘল মথাউৰি আমি বনাম। আমি কৈছোঁ স্লুইচ গেট কেইখন আপোনালোকে কিয় নিৰ্মাণ নকৰিলে? ইছুৱে প্ৰতিবেদন দিছিলে, 2023 চনত পুঁজি আবণ্টন হৈছিলে ডিজাষ্টাৰ মেনেজমেণ্ট, আপোনালোকে কিয় নবনালে? আজি তাৰ কাৰণে ইমানখিনি মানুহ দুৰ্ভোগত ভুগিছে, পাম লগাই পানী সিঁচিবলগীয়া হৈছে। তাক বনাম বুলি প্ৰতিশ্ৰুতি দিয়ক। কালি আমি প্ৰতিবাদ কৰিছোঁ। 10 তাৰিখৰ হাজাৰ মানুহ ৰাজপথলৈ উলিয়াই আনিম, জনতাৰ স্বাৰ্থত, কোনো ৰাজনীতিৰ স্বাৰ্থত নহয়। কোনো ৰাজনীতি কৰিছে কৰক, কিন্তু ৰাইজে চাই আছে। দুখীয়া মানুহক লৈ, কঁকাল বগা মানুহখিনিক লৈ, সৰ্বহাৰা এখিনি মানুহক লৈ, নিজে মৃত্যুৰ মুখলৈ তিলতিলকৈ গৈ থকা এখিনি মানুহক লৈ, ঘৰ বাৰী নাইকিয়া ৰাজপথত শুই থকা এখিনি মানুহক লৈ, গোহালি ঘৰত শুই থকা মানুহখিনিক লৈ ৰাজনীতি কৰি যদি কোনোবাই ৰাজপথ দখল কৰিম বুলি ভাবিছে, সি মূৰ্খৰ চকত বাকৰি। শিৱসাগৰৰ মানুহে সেইটো জানে, চৰাইদেউৰ মানুহে সেইটো জানে। যিমানেই কেঁতু ফালক, যিমানেই যি নকৰক, যিমানেই ৰাজনীতি নকৰক, যিমানেই বোকা নছটিয়ক, অসমৰ মানুহ, শিৱসাগৰ চৰাইদেউৰ মানুহে ৰাজনীতি কেনেকৈ কৰিব লাগে জানে। কাৰণ শিৱসাগৰ চৰাইদেউৰ মানুহৰ তেজত ৰাজনীতিৰ এটা লিগেচি আছে। সেই লিগেচি বা মানুহ আঁতৰিব নোৱাৰে, গোটেই মানুহক মূৰ্খ বনাব নোৱাৰে। কিন্তু এই মুহূৰ্তত, দুৰ্যোগৰ এই ক্ষণত, এই সৰ্বহাৰা সৰ্বশ্ৰান্ত মানুহখিনিক লৈ যি ৰাজনৈতিক পাশা খেল চলিছে, তাত আমি বিতুষ্ট হৈছোঁ। আমি দেখি লাজ লাগিছে, আমি কান্দিছোঁ যে কিয় হৈছে। সেইকাৰণে অসমৰ এই মানুহখিনিক বচাবৰ কাৰণে, দুৰ্গতসকলক বচাবৰ কাৰণে আমাক এটা প্ৰতিশ্ৰুতি লাগে যে অনাগত সময়ত এইখিনি কাম আমি কৰি দিম আৰু বান নোহোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। যদি নেচাৰেল কেলেমিটি হয় কথা বেলেগ, কিন্তু মেন-মেড ডিজাষ্টাৰ হৈছে, আমি জানো কিহৰ কাৰণে হৈছে। আপুনি এটা কথা জানিব প্ৰাণজিৎ দা, যে দিখৰ এটা মথাউৰি ভগা নাই। এইবাৰ যি বানপানী হৈছে, দিখৰ মথাউৰি ভগা নাই, দিখৰ মথাউৰি ওপৰে পানী বাগৰিছে। য'ত মথাউৰি নাই সেইফালেদি পানী সোমাই আহিছে, 18 কিলোমিটাৰ উন্মুক্ত ৰাস্তা দি। দিচাঙত ক'তো মথাউৰি ভগা নাই, তাত মথাউৰি নাই, পানী সোমাই আহিছে। দৰিকাত মথাউৰি নাই, পানী সোমাই আহিছে। গতিকে এনেকুৱা ধৰণৰ বাতাবৰণ শিৱসাগৰ হৈছে। গতিকে এই কথা বতৰাবিলাক চৰকাৰী ঘৰৰ মানুহে যদি নুবুজে, ৰাজনৈতিক মানুহখিনিয়ে যদি নুবুজে, জনপ্ৰতিনিধিয়ে যদি নুবুজে, কোনে বুজিব, কোনে ক'ব? গতিকে সেইকাৰণে আমি সৰ্বসাধাৰণ মানুহখিনিক লৈ আমি ৰাজপথত নামিছোঁ। 10 তাৰিখে বৃহৎ প্ৰতিবাদ হ'ব। 10 তাৰিখৰ প্ৰতিবাদত যদি আমি তাৰ ৰিজাল্ট চৰকাৰ বা নাপাওঁ, আমি আপোনাক আজি পুনৰ স্পষ্টকৈ কৈছোঁ, উজনি অসম বন্ধৰ দৰে কাৰ্যসূচী আমি ল'ম। কাৰণ মানুহখিনিক বচাব লাগিব, দুৰ্গতসকলক উদ্ধাৰ কৰিব লাগিব, উঠি অহা নৱপ্ৰজন্মৰ সোণহেৰীয়া সপোনক বাস্তৱ ৰূপ দিব লাগিব, ঘৰ বাৰী বনাই দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে দিব লাগিব। সেইকাৰণে কৈছোঁ, 10,000 কোটি টকাৰ পেকেজ যেতিয়ালৈকে চৰকাৰে ঘোষণা নকৰিব, যেতিয়ালৈকে দিশৰ উন্মুক্ত মথাউৰি বনাম বুলি প্ৰতিশ্ৰুতি নিদিব, দৰিকাৰ মথাউৰি বনাম বুলি প্ৰতিশ্ৰুতি নিদিব, স্লুইচ গেট যিখন উন্নত মানদণ্ডৰ কৰিম বুলি প্ৰতিশ্ৰুতি নিদিব, তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। বন্ধৰ দৰে আন্দোলন কাৰ্যসূচী ল'ম। কাৰণ আমি আমাৰ অসমৰ জনসাধাৰণৰ থলগিৰি খিৰঞ্জীয়া ভূমিপুত্ৰ সৰ্বহাৰা দিশহাৰাই মানুহখিনিক বচোৱাৰ সংকল্প আমি লৈছোঁ আৰু মানুহখিনিক আমি বচাম। গগৈ, আপোনাৰ প্ৰতি মোৰ শেষ প্ৰশ্নটো হ'ল, আপোনাৰ সুকীয়া ব্যস্ততা আছে মই জানো, আপোনাৰ প্ৰতি মোৰ শেষ প্ৰশ্নটো হ'ল, প্ৰথমৰ পৰা কৈ আহিছোঁ
আপুনিও কৈছে, মই নিজেও গৈছোঁ, মই কংকন বস্তি পৰ্যন্ত পাহাৰ বগাই পেলাই সেই ভগ্ন ৰাস্তাৰে মই গৈছোঁ খোজকাঢ়ি পেলাই। তাত যাওঁতে নাগিনী মৰা বিহুবোৰত কি পৰিৱেশ হৈছে, কয়লা খনিৰ নামত কি চলিছে, এই সকলোখিনি দেখিছোঁ। এতিয়া মূল কথাটো হৈছে আমি সকলোৱে জানো যে এইটো এটা প্ৰাকৃতিক কাৰণতকৈও মেন মেড ডিজাষ্টাৰ, মানৱসৃষ্ট হোৱাৰ সম্ভাৱনা যথেষ্ট প্ৰবল। মোক এতিয়া আপুনি এটা কওক, এটা জাতীয় সংগঠনৰ এজন নেতা হিচাপে, যিটো প্ৰসংগ মই আপোনাক শিৱসাগৰলৈ যাওঁতেও সুধিছিলোঁ যে এই যিটো উৎস আৰু কাৰণ, ইয়াৰ সন্ধানৰ বাবে এখন ফেক্ট ফাইণ্ডিং কমিটি গঠন কৰাটো কিমান প্ৰয়োজন আৰু সেই বিষয়টো আপোনালোকে চৰকাৰৰ ওচৰলৈ কি ধৰণে লৈ যাব? আমি চৰকাৰক প্ৰথমতে চৰকাৰক আমি মেমৰেণ্ডাম দিছোঁ 10 দফীয়া দাবী। আমি তাত উল্লেখ কৰিছোঁ যে এখন বিশেষজ্ঞ কমিটিৰ দ্বাৰা ইয়াৰ প্ৰকৃত কাৰণ ৰাইজৰ আগত উদ্ঘাটন কৰক, ৰিচাৰ্চ কৰক, এখন বিশেষজ্ঞ সমিতি আপোনালোকে বনাওক, সেইটো আমাৰ দাবী। আমি কৈছোঁ যে কিয় এনে হ'ল তাৰ কাৰণে চইল টেষ্ট কৰক, যে যিবিলাক মাটি আহিলে সেই মাটিবিলাক কি, তাত পলস আছে নে তাত কয়লা আছে নে তাত শিল আছে নে বালি আছে, কি আছে, চইল টেষ্ট কৰি অসমৰ ৰাইজক জনাওক। আৰু প্ৰাণজিৎ দা, আপুনি কথাটো সুধিছে কাৰণে মই ভালেই পাইছোঁ, মই আপোনাক জনাইছোঁ। এই যে এবুকু পলস এই যে পৰিলে আমাৰ পথাৰবিলাকত, এতিয়া যে খেতি কৰিব পৰা নাই, যদি সেইবিলাক সঁচা অৰ্থত পলস হয় তেতিয়াহ'লে মানুহবিলাক বাচিব। যদি পলস নহয়, কয়লা মিহলি যদি মাটি হয়, শিল মিহলি যদি মাটি হয়, বালি মিহলাৰ যদি গোটেইখিনি হয়, তেতিয়াহ'লে অসমৰ এই দুখন জিলাৰ পথাৰসমূহ আপুনি ধৰি থকা এখন মৰুভূমি সদৃশ পৰিৱেশ হ'ব। ইয়াত আৰু খেতি বাতি নহ'ব, কেৱল মাত্ৰ মানুহবিলাকে মৰিবৰ কাৰণেহে বাট চাই থকাৰ দৰে পৰিৱেশ হ'ব। যেনেকৈ মানুহ এটা তলত থাকিলে, মৰা হয় এটা তলত থাকে, শগুন এটা ওপৰত উৰি ফুৰে, কেতিয়া মৰিব, কেতিয়া খাম, তেনেকুৱা পৰিৱেশ এই শিৱসাগৰৰ চৰাইদেউত হ'ব। সেইকাৰণে অসম চৰকাৰক কৈছোঁ যে বিশেষজ্ঞ সমিতি বনাওক, কাৰণটো ৰাইজক দেখাওক, চইল টেষ্ট কৰক, ৰাইজক প্ৰকৃত কাৰণ জানিব লাগে, ৰাইজে কৰক। আৰু আমি কৈছোঁ যে এখন আইন প্ৰস্তুত কৰক, যিখন আইনৰ জৰিয়তে এই কামবিলাক শুদ্ধ আৰু প্ৰকৃত অৰ্থত হ'ব পাৰে, ৰাইজ বাচিব পাৰে, তেনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰক। আমি জানো যে নগালেণ্ডত 671A আৰ্টিকল তাত প্ৰযোজ্য, তাৰ মাটিৰ অধিকাৰ, তাৰ সম্পদৰ অধিকাৰ ৰাষ্ট্ৰ নহয়, কেন্দ্ৰীয় চৰকাৰ নহয়, ৰাজ্য চৰকাৰ নহয়, কেৱল মাত্ৰ তাৰ মানুহখিনি। কিন্তু সেই মানুহখিনিটো বচাব লাগিব। আজি নগালেণ্ড বাচিলেহে অসম বাচিব। আজি নগালেণ্ডৰ মানুহখিনিয়ে যদি নাবাচে অসম ক'ত বাচিব? আজি যদি মেন মেড ডিজাষ্টাৰ নগালেণ্ডত হয়, নগালেণ্ডৰ মানুহখিনিতো মৰিছে। তাৰ মানুহখিনি কেনেকৈ বাচিলে? তাৰ মানুহখিনি সেইকাৰণে বাচিলে কাৰণ মন জিলাৰ যিজন উপায়ুক্ত, তেখেতৰ দূৰদৰ্শী চিন্তা চেতনাৰ কাৰণে তাত এখিনি মানুহ বাচিলে। কাৰণ তেওঁ তাৰ উমান পাইছিলে, তেওঁ গম পালে, আৰু তেখেতক এলাৰ্ম দিয়াৰ কাৰণে, এলাৰ্ট কৰি দিয়াৰ কাৰণে সেই মানুহখিনি ধন হানি খুব কম, তাত মাত্ৰ 8 জন মানুহ মৰিলে। কিন্তু শিৱসাগৰৰ চৰাইদেউৰ উপায়ুক্তকেইজনৰ গাফিলতিৰ কাৰণে, তেখেতলোকৰ মেকানিজিম ফেইল হোৱাৰ কাৰণে, চৰকাৰ ডিজাষ্টাৰ মেকানিজিম টোটেল ফেইলাৰ হোৱাৰ কাৰণে আজি নেপালীখুটিত আজি 300ৰো ওপৰৰ মানুহ মৰিলে। আপুনি চাব, চৰকাৰী হিচাপত তাত 105 জন মানুহ মৰিছে। কিন্তু সেই নেপালীখুটি অঞ্চল এখন সৰু মিনি ভাৰতবৰ্ষৰ টাইপ, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি তাৰ শিল খনন লাগি থাকে, কয়লা খনন লাগি থাকে, কাৰো ক'তো এড্ৰেছ নাই, কাৰো ক'তো হেৰি নাই, কোনোবাই ক্ৰাইম কৰি সেই তাৰ গছতলতে শুই থাকে। সেই মানুহখিনি ক'লৈ গ'ল? নিমিষতে নাইকিয়া হৈ গুচি গ'ল। সেই মানুহখিনি পলসৰ তলত আছে। যদি আপুনি খান্দে দেখিব তাত 300ৰ ওপৰত ডেড বডি এতিয়াও তাত সোমাই আছে। চৰকাৰে সেই কথাবিলাক মুকলিমূৰীয়াকৈ নকয়, জানে চৰকাৰে, প্ৰশাসনে জানে, মুকলিকৈ নকয়, কাৰণ ডিজাষ্টাৰটো ৰখাব লাগিব, ডিজাষ্টাৰ কথাটো ৰাইজৰ আগত উপস্থাপন কৰিব, ৰাইজক খৰ্গহস্ত হ'ব। কিন্তু আমি শংকাত আছোঁ, আমি দুখত আছোঁ, আমি ক্ষোভত আছোঁ। অনাগত ভৱিষ্যতৰ কাৰণে আমি সাংঘাতিক ধৰণৰ এটা কি কৰিম কি নকৰিম এটা পৰিৱেশৰ মাজত আছোঁ। কাৰণ সকলোতকৈ ৰিচেষ্ট শিৱসাগৰ চৰাইদেউৰ মানুহখিনি ধ্বংস। মই কোৱা নাই অৰ্থনৈতিকভাৱে ধনী মানুহ, কালচাৰেলি ধনী মানুহ, হিষ্টৰিকেলি ধনী মানুহ, অৰ্থনৈতিকভাৱে ধনী মানুহ, সাংস্কৃতিকভাৱে ধনী মানুহ। এই সাংস্কৃতিক মানুহখিনি, এই ঐতিহ্যপূৰ্ণ মানুহখিনি যদি শেষ হৈ গুচি যায়, অসমৰ পৰিকাঠামো জীয়াই থাকিব? সেই কথাটো যদি চৰকাৰে উপলব্ধি নকৰে, সেই কথা যদি ৰাজনৈতিক নেতাবোৰে যদি উপলব্ধি নকৰে, সেই কথা যদি জনপ্ৰতিনিধিয়ে উপলব্ধি নকৰি কেৱল মাত্ৰ ভোটৰ অংক কৰি যদি সৰ্বশ্ৰেষ্ঠ মানুহখিনিক ৰাজপথলৈ উলিয়াই অনাৰ যদি প্লেনিং কৰি থাকে, তেতিয়াতো আমি কিবা এটা কৰিব লাগিব। মানুহখিনি দুৰ্গতসকলৰ পক্ষত আমি থাকিব লাগিব, মাত মাতিব লাগিব। পলিটিক্স তেনেকৈ শিৱসাগৰত আমি হ'বলৈ নিদিম, চৰাইদেউত এনেকুৱা পলিটিক্স হ'বলৈ নিদিম, যোৰহাটত এনেকুৱা পলিটিক্স হ'বলৈ নিদিম। কাৰণ আমি দিশহৰা, আমি বৰ্ণাঢ্য, আমি ভুক্তভোগী। ঘৰ আমাৰ নাই, বাৰী আমাৰ নাই, গৰু আমাৰ হেৰাই গৈছে, মাটি আমাৰ হেৰাই গৈছে, গাহৰি নাইকিয়া হৈ গ'ল, ছাগলী নাইকিয়া হৈ গ'ল। আজিৰ তাৰিখতো মানুহে আহি কৈছে যে দাদা মোক চলিবলৈ আপুনি একো দিব নালাগে, মোক দুটা পেন কিনি দিব পাৰিব নেকি? দাদা দুখৰ কথা, মোৰ জিলা সমিতিৰ যিজন ছেক্ৰেটাৰী, কালি এখন মিটিং দিছোঁ, বেচেৰা আহিব পৰা নাই। মোক কৈছে দাদা মোৰ পেন নাই। বোলে কি হ'ল? এইবিলাক পেন চব উৰি গ'ল, ঘৰটো ভাগি গ'ল, চালৰ ওপৰত পানী, গাড়ী চাড়ী চব গুচি গ'ল, মোক আপুনি কাইণ্ডলি কিবা এটা দি পঠাবচোন। মই তাক দিব। এনেকুৱা দুৰ্দশাৰ মাজত আজি নিমাইজান, হাপেখাটি, বেতবাৰী এই অঞ্চলৰ মানুহখিনি আছে। সেই কথা কোনে বুজিব? কিয় বুজা নাই? তাত কম। চৰকাৰে যদি নুবুজে, চৰকাৰে যদি কয় আমি খিলঞ্জীয়া চৰকাৰ, ৰাইজৰ পক্ষত থাকি কাম কৰা চৰকাৰ, দুৰ্গতসকলৰ পক্ষত থাকি কাম কৰা চৰকাৰ, আমি ভূমিপুত্ৰ থলগিৰি খিলঞ্জীয়াৰ পক্ষত থাকি মাত মতা চৰকাৰ, যদি নামাতে, যদি নিদিয়ে, যদি নকৰে, তাক লৈ চৰকাৰ,
কেলে চৰকাৰ বনাইছোঁ, অভিভাৱক আমি কিয় বনাইছোঁ, এই কথা বতৰাবিলাক এজন ভুক্তভোগী হিচাপে আমাৰ অন্তৰত আছে। মই কোনো লিডাৰ হিচাপে কথাবিলাক কোৱা নাই দাদা। গাঁৱৰ প্ৰতিটো প্ৰান্তৰ যিটো আমি ভুক্তভোগী, আমি সৰ্বহাৰ, আমি দিশৰ, আমি সৰ্বশান্ত, আমি সেই সুৰতহে আমি কথাখিনি কৈছোঁ। আমি কোনো পলিটিকেল নেতাও নহয়, আমি কোনো দলৰ সংগঠনৰ নেতা হিচাপেও কথাখিনি আমি ক'ব বিচৰা নাই, কেৱল মাত্ৰ দুৰ্গতসকলৰ মনৰ কথাখিনি ক'ব বিচাৰিছোঁ। আৰু এই সময়ত শিৱসাগৰ, চৰাইদেউ এনেকুৱা ধৰণৰ ৰাজনীতি হৈছে, এনেকুৱা ধৰণৰ ৰাজনৈতিক পাশাখেল হৈছে, যেনিবা কালিলেহে ইলেকশ্যন, কালিলেহে যেনিবা লোকসভাৰ ইলেকশ্যন, কাইলেহে যেনিবা বিধানসভাৰ ইলেকশ্যন। এতিয়া মানুহখিনিক পইচা দিম বুলি টনৰ কৰি থাকি এই মানুহখিনিয়ে যেন যে পইচা দিব তাকে ভোট দিব, এনেকুৱা এটা প্লেনিং কৰি জনপ্ৰতিনিধিবিলাকে মানুহবিলাকক বুৰ্বক বনাইছে। মানুহবিলাকক এই গৰমত, এই ৰ'দত, এই কিবা কিবি কৰি, এই DC অফিচ, এই SDC অফিচ, এই প্ৰতিবাদ, এই আমুক, এই তামুকত লৈ গোটেই মানুহখিনি তছনছ কৰি গুঠি দিছে। গতিকে মই সকলো পক্ষক এটা অনুৰোধ জনাম, এই বৰ্ণাঢ্যৰ সময়ত, দুৰ্দশাৰ সময়ত, দুৰ্যোগৰ সময়ত ৰাজনৈতিক পাশাখেলত খিলঞ্জীয়া, তলগিৰি, ভূমিপুত্ৰ জনতাক আপোনালোকে কেতিয়াও মেৰ পাছত নবঢ়াব। দুৰ্গতসকলৰ পক্ষত থাকক আৰু যদি পাৰে সহায় কৰক, যদি নোৱাৰে মনে মনে থাকক। তথাপিতো এনেকুৱা ধৰণৰ লেতেৰা ৰাজনীতি শিৱসাগৰ, চৰাইদেউত আপোনালোকে নকৰিব। মই সকলো পক্ষকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু চৰকাৰৰ সকলো পক্ষই কওক যে প্ৰকৃত কাৰণ ৰাইজে জানিব বিচাৰিছে জনাওক। অহা বছৰ যাতে এনেকুৱা বানপানী, মেন-মেড ডিজাষ্টাৰ হওক, নেচাৰেল কেলেমিটি হওক, লাগিলে মানুহ ধ্বংস কৰিব নোৱাৰে, তাৰ প্লেনিং বনাওক, তাৰ প্ৰজেক্ট বনাওক আৰু চৰকাৰে 10,000 কোটি টকাৰ পেকেজ এইকেইখন জিলালৈ ঘোষণা কৰক। তেতিয়া মানুহ বাচিব, নহ'লে মানুহ শেষ হৈ গুচি যাব। ধন্যবাদ জনাইছোঁ বসন্ত গগৈ। খুব কম সময়ৰ ভিতৰতে গোটেই সামগ্ৰিকভাৱে যিটো পৰিৱেশ, সেই পৰিৱেশটো আপুনি আমাৰ দৰ্শকসকলক জনালে। আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাত আজি কি পৰিৱেশ সৃষ্টি হৈ আছে, আজিও তাত বন্যাৰ্তৰ কি ধৰণে হাহাকাৰ কৰি আছে, সেই গোটেই কথাখিনি আপুনি জনালে। আপুনি ঠিকেই কৈছে যে মন জিলাৰ উপায়ুক্তৰ বাবে মন চহৰখন ৰক্ষা পৰিল, বহু মানুহ তাত দুৰ্দশাৰ পৰা ৰক্ষা পৰিল। কিন্তু আমাৰ শিৱসাগৰ আৰু চৰাইদেউৰ যাদৱ দম্পতীৰ বাবে, উপায়ুক্ত যাদৱ দম্পতীৰ বাবে আমাৰ 70% মানুহ অন্তত তেওঁলোকৰ যদি দূৰদৃষ্টি সম্পন্ন হ'লহেঁতেন, তেওঁলোকে যদি মেকানিজিমটো সঠিক ৰূপত প্ৰয়োগ কৰিব পাৰিলেহেঁতেন, যাদৱ দম্পতীয়ে তেতিয়াহ'লে চৰাইদেউ আৰু শিৱসাগৰত অন্তত 70% লোক ৰক্ষা পৰিলেহেঁতেন। 12 ঘণ্টাৰ আগতে ডক্টৰ নেহা যাদৱে গম পাইছিল যে তাত এটা ভয়ংকৰ ক্লাউড ব্লাষ্ট সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু পানীৰ গোটেই ঢলটো সোণাৰীলৈ নামি আহিছে। এজন সংবাদকৰ্মীয়ে ফেচবুকত আপডেট দি জনাইছিল, ডিচিক সতৰ্ক কৰি দিছিল, চৰাইদেউবাসীক সতৰ্ক কৰি দিছিল। কিন্তু 12 ঘণ্টা নেহা যাদৱ শুই থাকিল, 12 ঘণ্টা শিৱসাগৰৰ উপায়ুক্ত শুই থাকিল। তাৰ পিছত এই পৰিৱেশটো হ'ল আৰু তাত বান হোৱাৰ 48 ঘণ্টাৰ পিছতো নেহা যাদৱে তেওঁৰ কাৰ্যালয়ৰ পৰা 2 কিলোমিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মানুহক 72 ঘণ্টা পৰ্যন্ত এটা পানীৰ বটল দিবলৈও সমৰ্থন নহ'ল। এই দুৰ্যোগ প্ৰশমন যিটো বিভাগ, এই দুৰ্যোগ প্ৰশমনৰ নামত, ডিজাষ্টাৰ মেনেজমেণ্টৰ নামত এই জিলা দুখনত যোৱা 5টা বছৰত কিমান চাহ মেল আৰু ভোজ ভাতৰ নামত ব্যয় হৈছে, সেই হিচাপটো বসন্ত গগৈ ডাঙৰীয়া আপোনাৰ সংগঠনৰ জৰিয়তে উলিয়াবলৈ চেষ্টা কৰক। পুনৰবাৰ ধন্যবাদ জনাইছোঁ এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে। ডক্টৰ গোস্বামী, মই আপোনাৰ ওচৰলৈ আহিছোঁ। খুব সুন্দৰভাৱে বসন্ত গগৈয়ে পৰিৱেশটো বৰ্ণনা কৰিলে। শিৱসাগৰত আজি কি হৈ আছে, আজি আমি ইয়াৰ পৰা অনুভৱ কৰিব নোৱাৰোঁ। মই সেই ডিজাষ্টাৰৰ পিছত নিজে 12 দিন তাত আছোঁ, বিভিন্ন প্ৰান্তলৈ গৈছোঁ, পাহাৰ বগাইছোঁ মোৰ সতীৰ্থ সাংবাদিক শংকৰজ্যোতি শইকীয়া আৰু পাপু আহমেদৰ সৈতে। সেই পৰিৱেশটো আমি দেখি আহিছোঁ। এতিয়াও মানুহ আশ্ৰয় শিবিৰত আছে, আশ্ৰয় শিবিৰত ৰোগত আক্ৰান্ত হৈ মানুহৰ মৃত্যু হৈছে। পুনৰ নিৰ্মাণৰ বাবে বসন্ত গগৈয়ে 20 বছৰ বুলি কৈছে। মই কওঁ যে 25-30 বছৰ সময় প্ৰয়োজন হ'ব শিৱসাগৰক। কেইবাটাও প্ৰজন্মৰ যিটো আহৰণ, সেই আহৰণ পিছত প্ৰজন্ম ধৰি যিটো আহৰণ কৰিছিল, সকলোখিনি পানীত উটি গ'ল। কেন্দ্ৰীয় চৰকাৰে আমাক কি ৰূপত লয়, কেনেধৰণে গ্ৰহণ কৰে, এই বানপানীয়ে পুনৰবাৰ দেখুৱাই দিলে। ডক্টৰ গোস্বামী, এই মুহূৰ্তত আচলতে চৰ্চা হ'ব লাগিছিল কি, আৰু আমি কি চৰ্চা কৰি আছোঁ? বসন্ত গগৈৰ কথাখিনি শুনি মানে গাটো শিয়ৰি যোৱা নিচিনা হৈছে, কি ক'ম কি নক'ম নিচিনা হৈছে। তেখেতে যিখিনি কথা উস্মাৰে কৈছে, এই কথাখিনি আৰু শিৱসাগৰ চৰাইদেউ অঞ্চলৰ কথাবিলাক আমি যি অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে মানে হয়তো টিভিৰ পৰ্দাত দেখিছে আৰু বহু ৰাইজ তাৰ ওচৰলৈ গৈছে আৰু গৈ পেলাই যিটো অভিজ্ঞতা ৰাইজে পাইছে বা যিটো দেখিছে, সেইটো টিভি পৰ্দাৰ দেখাৰ লগত তুলনাই কৰিব। মই এটা কথা মাজতে মাত মাতোঁ। হয়, এই বসন্ত গগৈয়ে কৈছিল, হয়, সম্ভৱতঃ আমাৰ মাজে মাজে সেই ফুটেজো আহিছে, বিহুবৰৰ পথাৰত আপোনাৰ এককাল পৰ্যন্ত পলস হৈছে। আৰু বসন্ত গগৈয়ে যিটো আশংকা কৰিছে, সেই আশংকাটো একদম শুদ্ধ আশংকা। এইটো পলস নহয়, কিন্তু পলস নহয় একেবাৰে। আমি পাপু আহমেদ ইয়াত বহি আছে ষ্টুডিঅ'ত, কেমেৰা সিটো পাৰে। পাপু আহমেদে মই দেখিছোঁ বালি শিল বালি আহিছে, পথাৰ শেষ কৰি গৈছে, মৰুভূমি হ'ব। এইবিলাক পথাৰত
আপোনাৰ অনাগত কিমান বছৰলৈ খেতি নহ'ব, আমাৰ যিটো পলস পৰিলে খেতি হ'ব, খেতি ভাল হ'ব বুলি পেলাই এটা চাইণ্টিফিকেলি প্ৰুফড এটা আমাৰ মেকানিজম বা এটা সূত্ৰ আছে। কিন্তু যিবোৰ পথাৰত আপোনাৰ শিল বালিৰ পলস পৰিছে, আৰু এইটো পথাৰ এই শিল বালিৰ পলসটো কেনেকৈ পৰিছে আমি দুনাই কোৱাৰ প্ৰয়োজন নাই। শিৱসাগৰ চৰাইদেউত যিটো বিধ্বংসী বান আহিল, এই বানটো ৰাইজে যিমানেই নকওক কিয় প্ৰাকৃতিক, ইয়াৰ গৰিষ্ঠ সংখ্যক মেন মেড ডিজাষ্টাৰ, এইটো আমাৰ মানৱ সৃষ্ট এক ডিজাষ্টাৰ। আৰু তাৰ পিছতো আটাইতকৈ মোৰ কেইটামান কথাইহে প্ৰাঞ্জিতক খুব বেছি আচৰিত কৰি তুলিছে। প্ৰথম কথাটো হ'ল যে আজি 1-1.5 মাহ শেষ হ'ব এতিয়া এই গোটেই বিষয়টো যোৱাৰ। 1-1.5 মাহৰ পিছতো এই মানুহখিনিক আজিৰ তাৰিখত যিটো পৰ্যায়লৈকে আমি ৰেস্কিউ কৰিব পাৰিব লাগিছিল, এই মানুহখিনিক যিটো পৰ্যায়লৈকে আমি উত্তৰণ ঘটাব পাৰিব লাগিছিল, কিন্তু মোটামুটি আমি সেই পৰ্যায়লৈকে উত্তৰণ ঘটাব নোৱাৰিলোঁ, নাম্বাৰ 1। নাম্বাৰ 2, এই গোটেই শিৱসাগৰ চৰাইদেউৰ বানত যদি অসমৰ ৰাইজ জঁপিয়াই নপৰিলেহেঁতেন, আমি যদি গোটেই কথাখিনি এটা চৰকাৰী মেকানিজমৰ ওপৰত নিৰ্ভৰ কৰিলোহেঁতেন, তেতিয়া কি অৱস্থা হ'লহেঁতেন, এইটোও মোৰ ভাবি আজিৰ তাৰিখত ভয় লাগি যায়। নাম্বাৰ 2। নাম্বাৰ 3 হৈছে কি, গোটেই প্ৰত্যাহ্বানটো আহিছে পিছৰ পৰ্যায়ত। আমি প্ৰায় আপুনিতো 19-20 তাৰিখে সেইফালে আছিলেই, মই 23-24 তাৰিখ মানে তালৈ গৈছিলোঁ। 19 তাৰিখে মই ৰাতি ইয়াৰ পৰা গৈছিলোঁ। মই আকৌ 23-24 তাৰিখ মানে গৈছিলোঁ, আকৌ মই 5 তাৰিখ মানে গৈছিলোঁ, পিছৰ মাহৰ 5-6 তাৰিখ মানে আপোনাৰ 2 নে 3 দিন সেই অঞ্চলৰ ৰাইজত সোমাই আছিলোঁ। যেতিয়া নাওখন লৈ পেলাই পথাৰৰ মাজত যোৱা যায় প্ৰাঞ্জিত দা, কাষে কাষে আমাৰ লগত 3-4ডাল সাপ গৈ থাকে, মানে বেলেগটোতো বাদ দিয়ক, 3-4ডাল সাপ নাওখনৰ কাষে কাষে আপোনাৰ গৈ থাকে। আমি নাওখনত যেতিয়া উঠি যাওঁ, আপুনি চাগে এইবিলাক পৰিৱেশ দেখিছে। গতিকে এই মানে সাপেই এটা প্ৰত্যাহ্বান নহয়, তাত থকা মানুহখিনি যিটো কদৰ্যময় পৰিৱেশত আছে, সেই কদৰ্যময় পৰিৱেশটোৰ লগত বেক্টেৰিয়া ভাইৰাছৰ যি সহাৱস্থানৰ পৰা আৰম্ভ কৰি গোটেই পৰিৱেশটো যি এক পৰ্যায়লৈ পৰিৱেশিত হ'ল, এই কথাখিনি কিন্তু যেতিয়া আমি উঠাই আনিম, এই উঠাই অনাটো 1-1.5 মাহৰ গোটেই কাৰবাৰটো নহয়। এখন ঘৰ দেখিছিলোঁ, এইখিনি পিছত টিভিৰ মানে আপোনাৰ টিভিটো কোনোবা চেনেলত দেখাইছিল, সেই ঘৰখনৰ বোকাৰ মাজত এজন মানুহে দেখাইছিল আপোনাৰ এটা হাত এখন, এটা বোকাৰ মাজত ফুলি যোৱা হাত এখন ওলাই আহিছে। তাৰ মানুহখিনিৰ যিটো মানসিক পৰিৱেশ, এখন গাঁৱত আপোনাৰ মোৰ এখন গাঁৱত যেতিয়া এনেকুৱা এটা পৰিৱেশ হ'ব, য'ত শৰ ওপৰত মানুহ মৰিব, আপোনাৰ মোৰে ভাই ভতিজা ভাগিন মানে আপোনাৰ বৰমা খুৰীৰ যেতিয়া মৃতদেহবোৰ পানীৰ ওপৰলৈ 3-4 দিনৰ মূৰত ওলাই আহিব, তাত আপোনাৰ কেৱল মানুহখিনিৰ অৰ্থনৈতিক সংকটেই নহয়, তাৰ মানুহখিনিৰ শাৰীৰিক সংকটেই নহয়, সেই মানুহখিনিৰ যিটো মেণ্টেল মনস্তাত্ত্বিক যিটো পৰিৱেশ, আচলতে তেওঁলোকক এতিয়া এই মানে মনস্তাত্ত্বিক এটা চিকিৎসাৰো প্ৰয়োজন হৈছে। মানসিক আপোনাৰ তেখেতলোকে মনস্তাত্ত্বিক তেখেতলোকৰ মানে দুৰ্যোগ তেখেতলোকৰ মাজলৈ আহিছে। এই মনস্তাত্ত্বিক দুৰ্যোগটোৱে কিন্তু আজি বানৰ পৰা 2 মাহত 3 মাহত তেওঁলোকে পৰিত্ৰাণ পাই গুচি যাব। অৰ্থনৈতিকভাৱে 15,000 টকা দিব, 15,000 টকাটো একো নহয় বুলিয়ে ক'ব পাৰি, বা 15 লাখ দিলেও তেওঁলোকৰ অৰ্থনৈতিক পৰিৱৰ্তন হ'ব। কিন্তু যি এক মনস্তাত্ত্বিক পৰিৱৰ্তন হ'ল, এই মনস্তাত্ত্বিক দুৰ্যোগটোক আমি কিদৰে মোকাবিলা কৰিব পাৰিম? আজি গৰম বন্ধ কিবা কাৰণে 15 দিন বঢ়াই দিছে, ক'ৰবাত 20 দিন বঢ়াই দিছে। আজিৰ তাৰিখতো কলেজবিলাকৰ লাইব্ৰেৰী পৰ্যন্ত পানীৰ তলত সোমাই আছে। মই পঢ়ি অহা যিখন কলেজ, সেই কলেজখনত 12টা লেপটপ থৈছিল, গুচি গ'ল। এটেণ্ডেঞ্চৰ যিকেইটা টেবলেট আছিল সেইকেইটা গুচি গ'ল। সেই পুৰণি দিনৰ 1936 চনত স্থাপিত কলেজ স্কুল, সেই স্কুলখনৰ গোটেই লাইব্ৰেৰীটো শেষ হৈ গ'ল। সেইবিলাক কেতিয়াও ধনেৰে কেতিয়াও ক্ৰয় কৰিব নোৱাৰি। এতিয়া আমি বিদ্যায়তনিক উত্তৰণৰ কাৰণে তাৰ শিক্ষক কৰ্মচাৰীসকল জড়িত যদি কৰিবলগীয়া হয়, গৰিষ্ঠ সংখ্যক স্কুল কলেজৰ শিক্ষক কৰ্মচাৰী নিজেই আধা পানীৰ তলত সোমাই আছে। তেওঁলোকৰ হয় কোনোবা পৰিয়ালৰ মানুহ হেৰুৱাইছে, নহয় কাৰোবাৰ বেমাৰ হৈছে। আমি এটা চিকিৎসা শিবিৰলৈ গৈছিলোঁ, যোৱাৰ পিছত মানুহখিনি প্ৰায় 500 মান মানুহ এদিনৰ ভিতৰত আমাৰ ওচৰত চিকিৎসা কৰাবলৈ আহিছিল। মানুহখিনিৰ অৱস্থা স্কিনৰ পৰা আৰম্ভ কৰি আপুনি দেখি পাগল হৈ যাব। লাকুৱা লোণপুৰীয়া গাঁৱত মই কেমেৰাত দৃশ্যটো আবদ্ধ নকৰিলোঁ, ফটো লৈছিলোঁ। ফটো মই এই কাৰণে লৈছিলোঁ, মই ডাইৰেক্ট ইয়াত স্কিন স্পেচিয়েলিষ্টলৈ প্ৰেৰণ কৰিছোঁ যে এই স্কিন ডিজিজটো চাৰ্টটো খুলি দিছে, গোটেই পিঠিখনৰ পৰা বুকু গোটেই চাৰিওফালে খৰে আৱৰি ৰাখিছে। আৰু মই ইয়াৰ চিকিৎসকলৈ প্ৰেৰণ কৰি চিকিৎসকজনক কৈছিলোঁ যে এই ফটোকেইখন চাই আপুনি কিবা দৰৱ দিব পাৰিব নেকি, তেওঁলোকক মই দি থৈ যাওঁ। তেওঁলোকে দৰৱখিনি মোক কিনি দিব নিদিলে, তেওঁলোকে প্ৰেছক্ৰিপশ্যনখন এইজন চিকিৎসকজনে দিয়াৰ লগে লগে প্ৰেছক্ৰিপশ্যনকেইখন মই তেওঁলোকক দি আহিছোঁ। কিমান চাইণ্টিফিক, কিমান বিজ্ঞানসন্মত মই নাজানো। মই ডক্টৰ গোস্বামী, শইকীয়া আৰু ফুকন আপোনালোকক যথেষ্ট সময় বহুৱাই ৰাখিছোঁ, মই ক্ষমা কৰিব। ৰাজু ফুকন, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি দেখিছে বানক লৈ, কি পৰ্যায়ৰ ৰাজনীতি আপোনাৰ চকুত পৰিছে? আৰু বান হ'ল, তাৰপিছত গোটেই অসমবাসী জঁপিয়াই পৰিল উদ্ধাৰ অভিযানত, চৰকাৰ অকলে সেইখিনি কৰিব নোৱাৰিলেহেঁতেন। সেই কথাটোৰ শলাগ চৰকাৰেও লৈছে যে অসমবাসীয়ে এই ধৰণে উদ্ধাৰ কৰিলে। এতিয়া পিছৰ পৰ্যায়ৰ সাহায্যৰ পিছৰ পৰ্যায়ৰ যিখিনি কৰণীয় সেইখিনি কিন্তু সাধাৰণ মানুহৰ কৰণীয় নহয়, কিন্তু চৰকাৰৰহে কৰণীয়। কি কৰিব পাৰিছে, কি পৰা নাই? উজনি অসমৰ শিৱসাগৰ, সোণাৰী আৰু যোৰহাট জিলাত আচলতে 19 তাৰিখে যিটো ঘটনা ঘটিলে, মানে এইটো আচলতে মানৱ সৃষ্ট ঘটনা, এইটো স্পষ্ট কথা। ৰাইজে এইটো মানে জল পটপটকৈ ইতিমধ্যে দেখা পাইছে। আৰু তাত যিসকল ব্যক্তি ঢুকাল, মানে যিসকল মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, মানে ধৰি লওক লাকুৱাৰ অভয়পুৰীয়াৰ এটা পৰিয়ালৰ 4জন, ধেমালি ভাবকচোন আপুনি, 7জনীয়া পৰিয়ালৰ 4জন, টুটুমণি দুৱৰা, বিদ্যুৎ দুৱৰা, বিপ্লৱ
বিদিশা গম পাইছেনে আৰু মানে নেপালী খুঁটি স্মৃতি পানিকা কৃষ্ণ কৰ্মকাৰ এনেকৈ ধৰণে আচলতে 105 জনৰ হিচাপ এতিয়ালৈকে দিছে কিন্তু বসন্ত গগৈৰ লগত এটা কথাত আমিও সহমত প্ৰকাশ কৰিছোঁ এটা কাৰণেই যে 105 জন নহয় কিন্তু মই প্ৰথম দিনাৰ পৰা সেই কথা 105 জন কিন্তু হ'ব নোৱাৰে কেতিয়াও 105 জন এইটো চৰকাৰে কিবা কাৰণে ঢাকি ৰাখিছে এই কথাটো তাত আচলতে যেনেকৈ ধৰণে কাম কাজবিলাক কৰিব লাগিছিল উদ্ধাৰ অভিযানৰ কাৰণে সেই কাম কাজবিলাক আজি তাৰিখলৈকে 19 তাৰিখৰ পৰা 19 তাৰিখ গৈ আজি এমাহ গৈ কেইদিন গ'লগৈ আজি 25 তাৰিখ হ'ল প্ৰায় মানে 50টা দিন তাত বানপানী হোৱাৰ অতিক্ৰম কৰিলে কিন্তু যি ধৰণে কাম কাজ কৰিব লাগিছিল তাত কাম কাজ কৰা পৰিলক্ষিত নহ'ল 7 দিন চৰকাৰখন নগ'লেই তালৈ 7 দিনলৈকে তালৈ যাব নোৱাৰা অৱস্থা বুলি ক'লে তেওঁলোকে আচলতে বিমল বৰাক দায়িত্ব দি তেওঁলোকে দায়িত্ব সামৰিলে আৰু বাকী কি কাজ কৰি আছে মানুহে দেখি আছে মানে তাত বিভিন্ন ধৰণৰ গোটেই নেপালী খুঁটিৰ বিভিন্ন অঞ্চল মানে নাজিৰাই হওক বা আপুনি চৰাইদেউ মানে সোণাৰী মানে টাউনখনৰ 16টা ৱাৰ্ড ডুবি গ'ল ভাবিব নোৱাৰা এটা বানপানী সাংঘাতিক মানৱ সৃষ্ট বানপানী তাৰ পিছৰ পৰ্যায়ত যেনেকৈ ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল চৰকাৰখনে লোৱা পৰিলক্ষিত হোৱা নাই এতিয়া ৰাজনীতি এটা আৰম্ভ কৰি দিছে সাংঘাতিক ৰাজনীতি দেখিবলৈ বেয়া অকণমান যিমান যি হ'লেও মানুহ মৃত্যু হৈছে তাক লৈ আচলতে ৰাজনীতি কৰাটো আমি কেতিয়াও নাভাবোঁ যে আমুকে আমুক ধৰণৰ কথা এটা ক'ব আমুকে আমুক ধৰণৰ কথা এটা ক'ব তাত আমি পাৰ্মানেণ্ট চলিউশ্যনটো কেনেকৈ কৰিব পৰা যায় সেই কথাটোত আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব দল মত নিবিশেষে আমি ৰাজনীতি বাদ দিছোঁ আমি জাতীয় পৰিষদ হৈ তাত হয় আমি কঠীয়া বিলাইছোঁ প্ৰায় অতি কমেও মানুহৰ সেউজীয়া হওক তেওঁলোকৰ য'ত কঠীয়া ৰুব পাৰে তেওঁলোকৰ সেউজীয়া হওক এটা সপোন এটা বাঢ়ি হওক বুলি আমি কি কৰিলোঁ কঠীয়া বিলাইছোঁ প্ৰায় আমি 40,000 ফেৰা কঠীয়া আমি তাত বিলাইছোঁ প্ৰায় মানে 50টামান জেগাত আমি আচলতে বিভিন্ন মানে ঠাইত আমি কঠীয়া বিলাইছোঁ আৰু আমি এটা কথাই ভাবিছোঁ যে এই সময়কণত ৰাজনীতি কৰাৰ পৰিৱেশ নাই ৰাজনীতি দলবিলাকে আচলতে এই মানুহখিনি জীয়াই থাকিলে ৰাজনীতি হ'ব এই মানুহখিনিয়ে যদি নাথাকে কাকনো ৰাজনীতি কৰিব সেই বস্তুটো মানে উপলব্ধি কৰাটো প্ৰয়োজন আহি পৰিছে আৰু মই ভাবিছোঁ কি যে এই চৰকাৰৰ দায়িত্বটো যে এতিয়া আপুনি ক'লে বা আমিও বিভিন্ন প্ৰচাৰ মাধ্যমত দেখা পালোঁ চৰাইদেউ জিলাই আয়ুক্তগৰাকী যি দায়িত্ব আছিল দায়িত্ব পালন নকৰি তাৰ কাৰণে আজিলৈকে পানিছমেণ্ট হোৱা নাই হ'ল নেকি কওকচোন আজি শিৱসাগৰ জিলাৰ ডিচি এটা পৰিয়ালৰে একে মানে পতি-পত্নী আজিলৈকে একো পানিছমেণ্ট হোৱা নাই এই যদি মন জিলাৰ সেই মানে যিজন কনচিয়াছ জিলা আয়ুক্ত আমি শিকিব লগা আছে দেই সেই মানুহবিলাকৰ পৰা তাৰ পাছত আমাৰ যে এই অসমীয়া মানুহ কাৰণে যে আমি বহিৰাগত কৈ থাকোঁ যে তেওঁলোকৰ দায়বদ্ধতা নাই নেকি যে বাহিৰৰ পৰা অহা কাৰণে ডিচিও হ'ল তেওঁ পঢ়ি আহিলে ভালকৈ পঢ়ি আহি যিটো দায়িত্ব পালন কৰিব লাগিলে সেইটো পালন নকৰিলে কাৰ কাৰণে যে অসমীয়া মানুহ সেইকাৰণে তহঁতি মৰিলেও মই এনেকুৱা ধৰণৰ কাম কাজ কৰিবলৈ গৈছে তাৰ পাছতো আচলতে আজি তাৰিখত চৰকাৰখনে তেওঁলোকৰ ওপৰত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই আমাৰ চৰকাৰখনে প্ৰতিখন জিলাত প্ৰতিটো স্থানত বিভিন্ন সময়ত ডিজাষ্টাৰ মেনেজমেণ্টৰ কিছুমান মক ড্ৰিল কৰে এই কথাবিলাক যেতিয়া প্ৰকৃত ডিজাষ্টাৰটো আহিল সেই সময়ত কি হ'ল সেই সময়ত এই ডিজাষ্টাৰ মেনেজমেণ্টৰ নামত যি চাহৰ যিকেইটা বিল সেই বিলৰ টকাকেইটা যদি পানীৰ বটলকেইটা প্ৰথম দিনত ক্ৰয় কৰি দিব পাৰিলেহেঁতেন তেতিয়া বহুত উপকৃত হ'লহেঁতেন গোবিন্দ শইকীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ বানৰ প্ৰথম অৱস্থাত চৰকাৰক সকলোৱে সহযোগ কৰিলে চৰকাৰেও জনতাৰ ভূমিকাৰ শলাগ ল'লে কাৰণ আমি সকলোৱে জানো যে এনে এটা দুৰ্যোগৰ সময়ত কেতিয়াও এখন চৰকাৰে অকলে মোকাবিলা কৰিব নোৱাৰে তাত জনতাৰ সহযোগ লাগিব সেই সহযোগ জনতাই পালে চৰকাৰে পালে কিন্তু এতিয়া যিখিনি সেইখিনি চৰকাৰৰ কৰণীয় কিন্তু দুইখন জিলাৰ পৰা সাহায্য প্ৰদানৰ নামত ক্ষতিপূৰণৰ নামত বিভিন্ন ধৰণৰ অভিযোগ আহিছে যিবোৰ অত্যন্ত দুখজনক ৰাজনীতিৰ অভিযোগ আহিছে বিশেষকৈ শিৱসাগৰত মানে ৰাজনীতি এটা চৰম ৰূপ পাইছে কি প্ৰতিক্ৰিয়া যি 19 তাৰিখৰ দিনাখনি যিটো জলপ্ৰলয় হ'ল এই জলপ্ৰলয়ৰ পাছত অসমৰ ৰাইজে মাৰ বান্ধি দেখাই দিলে যে দুৰ্যোগৰ সময়ত আমি অসমীয়া ৰাইজ সদায় একত্ৰিত হৈ আছোঁ যদিও ইয়াৰ আগৰ কিজন বক্তা বিশেষকৈ বসন্ত গগৈ ডাঙৰীয়াৰ মই প্ৰত্যেকটো কথাই মই মানি লৈছোঁ তেখেতে যিখিনি কথা কৈছে একদম সঠিক ৰূপত কথাখিনি তেওঁ কৈছে আৰু তেখেতে কৈছে যে এই বানৰ সময়ত ৰাজনীতি হ'ব নালাগে নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টিও আমি বিশ্বাস কৰোঁ যে এই বানপানীৰ সময়ত আমি সেৱাৰ যি মাধ্যম আমাৰ এই মাধ্যমক আমি আগুৱাই লৈ যাব লাগে কিন্তু ৰাজনীতি তাত কৰিছে কোনে এই ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে কোনে কাৰণ আমি দেখি আছোঁ অকল শিৱসাগৰ জিলাখনত বানপানী হোৱা নাছিলে চৰাইদেউতো হৈছিলে বানপানী শিৱসাগৰ জিলাখনৰ শিৱসাগৰ বিধানসভা সমষ্টি নাজিৰা বিধানসভা সমষ্টি ইয়াৰ লগতে ওচৰে পাজৰে থকা যোৰহাটৰ পৰা গোলাঘাটলৈকে সকলোতে ডিমৌতো হৈছিল কিন্তু এই যে ৰাজনীতিৰ প্ৰক্ৰিয়াবিলাক ক'ৰ পৰা আহিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে অকপতে স্বীকাৰ কৰিছে যে আমি প্ৰশাসনে অন্তিমজন ব্যক্তিলৈকে আমি এসপ্তাহলৈকে যাব পৰা নাই হয় নিশ্চয়কৈ যাব নোৱাৰিব কাৰণ তাৰ যিটো পৰিৱেশ আৰু যিটো তাৰ আৰু যিটো জিঅ'গ্ৰাফি এই জিঅ'গ্ৰাফিটোৱে কেতিয়াও তালৈকে যাব পৰাকৈ ব্যৱস্থা কৰাই নাই কাৰণ আমি নিজেও দেখিছোঁ এইটো স্বীকাৰ কৰোঁ ডিজাষ্টাৰ মেনেজমেণ্টৰ সেই সময়ত মাত্ৰ 4খন নাও আছিল পৰৱৰ্তী সময়ত মাজুলী ধেমাজি লখিমপুৰ সকলো ব্যক্তিয়ে
নাও পৰ্যন্ত তালৈকে দিছে আৰু ডিজাষ্টাৰ মেনেজমেণ্টে তাত কাম নাই কৰা বুলি আমি কোৱা কথাষাৰ আমি একপক্ষভাৱে আমি কেতিয়াও মানি নলওঁ কাৰণ ডিজাষ্টাৰ মেনেজমেণ্টৰ তাত থকা প্ৰতিটো কোম্পানীয়ে যথেষ্ট কাম কৰিছে হয় ইমান বৃহৎ এখন জিলা আৰু এই জিলাখনৰ প্ৰত্যেকজন ব্যক্তিক উদ্ধাৰ কৰিবৰ কাৰণে স্থানীয় ৰাইজৰ লগতে আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ সকলো ব্যক্তি তাত জঁপিয়াই পৰিছে সেইটো নিশ্চয়কৈ আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰাই আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ এই কাৰণেই শ্ৰদ্ধা জনাইছোঁ কাৰণ এই সময়ত কেৱল চৰকাৰলৈ বাট চাই থকা নাই পৰৱৰ্তী সময়ত চৰকাৰৰ যিখিনি কৰণীয় এই কৰণীয়খিনিৰ কাৰণে চৰকাৰে নিৰ্দিষ্ট এটা ফ্ৰেমৰ মাজেৰে আগবাঢ়ি গৈ আছে কিন্তু সেইখিনি মুহূৰ্তত এই বেমেজালিৰ কথা আওৰাই আমি দেখি আছোঁ তাত তুলি 3 ফুট তুলি দিছে 4 ফুট তুলি দিছে নিশ্চয়কৈ গৰিহণাৰ যোগ্য আমিও কৈছোঁ এই বানপীড়িত অঞ্চলৰ ৰাইজক এনেকুৱা ধৰণৰ অৱহেলা কৰিব নালাগে তাত কেৱল এখন বা দুখন তুলি দিয়া হোৱা নাই তাত প্ৰায় 1 লাখ তুলি প্ৰদান কৰা হৈছে তাৰ ক'ৰবাত নহয় ক'ৰবাত আমি নিজেও জানো ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা যোন যোগানকাৰী সংস্থা সেই সংস্থাই ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে নজনাকৈ হ'লেও বা নিৰ্মাণ প্ৰতিষ্ঠান সকলেও হ'লেও ক'ৰবাত নহয় ক'ৰবাত বেমেজালি কৰিছে এই প্ৰক্ৰিয়াবিলাক এই কথাটো তদন্তলৈ সেই কথাটো পোহৰলৈ অহা এসপ্তাহ হ'ল এসপ্তাহৰ ভিতৰত অন্ততঃ অসমবাসীয়ে দেখিব পাব লাগিছিল যে আমুকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ল সব বস্তু ইমান খৰতকীয়া কৰাটো কিছুমান বস্তু খৰতকীয়া কৰিব এই লাগিব কথাবিলাক অসমৰ ৰাইজৰ মনৰ পৰা কেতিয়াও মচিব নোৱাৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা সেই ব্যক্তিসকলক কিন্তু সুদাই নেৰে আমাৰ বিশ্বাস আছে তেওঁ বানপানীৰ সময়ত কেনেকৈ তেওঁ তালৈকে দুবাৰ নহয় দুবাৰকে গৈ পানীত গৈ তেওঁ নিজে চাই আহিলে ইয়াৰ পৰৱৰ্তী সময়ত সেই অঞ্চলৰ বিশেষকৈ সেই অঞ্চল বুলি মই এইকাৰণে কৈছোঁ শিৱসাগৰ অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক দিশত অসমক দিক নিৰ্ণয় দেখাইছিলে আমি সকলোৱে জানো বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ আৰম্ভণিয়ে হৈছিল শিৱসাগৰৰ পৰা এই শিৱসাগৰক কেতিয়াও আমি আঠানি হ'বলৈ নিদিওঁ আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কেতিয়াও নিদিয়ে আমি দেখিলোঁ কেইদিনমান আগতে আমি নিজেই দেখিলোঁ তাত অৰাজকতাৰ পৰিস্থিতিটো সৃষ্টি কৰিছে বা চৰকাৰৰ এই যে সদিচ্ছাটোক ব্যাঘাত জন্মাবৰ কাৰণে বিশেষকৈ শিৱসাগৰৰ যিজন জনপ্ৰতিনিধি তেখেতে যথেষ্ট লম্ফজম্ফ আৰম্ভ কৰিছে কাৰণ ৰাজনীতি আৰম্ভ তেখেতেই পোহাৰ মেলিছে আপোনালোকে নিজেই দেখিলে সেইদিনাখনি তেওঁলোকে এই যাদৱ ডাঙৰীয়া ডিচিজনৰ ফ্ৰণ্টত তেওঁ ক'লে যিটো পৰিসংখ্যা ক'লে 46,000 তেওঁৰ সমষ্টিটোত গৃহ আছে বুলি ক'লে পৰৱৰ্তী সময়ত সেই একেজন অখিল গগৈ ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজত তেওঁ কি লিখিলে 51,900 সামথিং পৰিয়াল আছে তাৰে 70% ব্যক্তি ঘৰ 70% মানে বানপানীত আক্ৰান্ত হৈছে এই কথাটো চাবলৈ গ'লে 70% যদি আমি চাওঁ 51,900 প্ৰায় 70,000 কৰিলে আমি যিকোনো এজন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰই কৈ দিব যে প্ৰায় 36,000 লোক প্ৰভাৱিত তাত তেওঁ আকৌ বাৰম্বাৰ 46 বুলি ক'ৰ পৰা এই অংকটো আনিলে এনেকুৱা ধৰণৰ কথাবিলাক চলিলে তাৰ লগতে আজি ডিমৌৱে হওক আজি নাজিৰাই হওক সকলোতে এই 15,000 টকাৰ বান সাহায্য যিটো জাষ্ট আনুষ্ঠানিকভাৱে এটা সকাহ দিবৰ কাৰণে দিছে এই কথাবিলাকত বেমেজালি নোহোৱাকৈ হৈ গৈছে কিন্তু বেমেজালি হৈছে ক'ত শিৱসাগৰত কিয় হৈছে এই প্ৰকৃত কথাবিলাক জনপ্ৰতিনিধি হিচাপে তেখেতে নিজে গৈ পেলাই যদি আলোচনা বিলোচনা কৰি কৰাহেঁতেন আমি যথেষ্ট ভাল পালোহেঁতেন তেখেতে সেই ব্যক্তিসকলক বানপীড়িত ব্যক্তিসকলক এই উৎকট গৰমত মাতি আনি ৰাজনৈতিক ভাষণৰ মাধ্যমেৰে চৰকাৰখনৰ বিভিন্ন ধৰণে তাৎসল্য কৰাতকৈ চৰকাৰখনৰ সৈতে সহযোগ প্ৰদান কৰাহেঁতেন নহয় আমি ভাৰতবৰ্ষৰ নালাগে অসমৰ সকলো ব্যক্তিয়ে ভাল পালোহেঁতেন ঠিক আছে ডক্টৰ গোস্বামী এতিয়া কথাটো হৈছে যে এই যিটো পৰিৱেশ শেহতীয়াকৈ হৈছে বসন্ত গগৈয়ে ক'লে আজি গোবিন্দ শইকীয়াৰ মুখেৰে ওলাই আহিল ৰাজু ফুকনে কৈছে বিভিন্ন মাধ্যমত চৰ্চা হৈছে আপুনি এজন সচেতন ব্যক্তি হিচাপে সকলোখিনি দেখি আছে মূল প্ৰসংগবোৰ আচলতে ক'ৰবাত হেৰাই গৈছে নেকি এনে পৰিৱেশ যি পক্ষই নকওক ৰাজনীতি অত্যন্ত ঘৃণনীয় কিন্তু মূল যিকেইটা ইছ্যু মূল যিকেইটা বিষয় সেইকেইটাৰ পৰা আমি আঁতৰি গৈছোঁ নহয় কেইটামান কথা আমি একদম খুব ক্ষিপ্ৰতাৰে গুৰুত্ব দিবলগীয়া কথাটো হৈছে কি যে বান পৰিস্থিতিটো যেতিয়া হ'ল আমি ঠিক আছে আমি সেই সময়ত আমি পৰিৱেশৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমি যুদ্ধং দেখি মনোভাৱেৰে সকলো নামিলোঁ NDRF নামিল SDRF নামিল স্থানীয় ৰাইজ নামিল বিভিন্নজনে মানে ৰাজনীতি কৰিছে বুলি ক'লেও অন্ততঃ ৰাজনীতি নামত হ'লেও অন্ততঃ এবুকু পানীলৈকে মানে নেতাসকল নামিলে যি কাৰণতে নহওক সেইটো এটা বৰ এটা পজিটিভ কথা কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যিটো মেন মেড ডিজাষ্টাৰ হ'ল মেন মেড ডিজাষ্টাৰ বুলি এইকাৰণে কৈছোঁ যে কিটো পৰ্যায়ত কি কাৰণে কয়লা শিল খনন ঘটি আছে সেই কথাটো আমি সকলোৱে টিভি পৰ্দাতে হওক বিভিন্নজনে আপোনালোকে গৈ কৰি হ'লেও দেখিছে গতিকে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অদ্ভুত এটা কথা কয়লা নায়েই অসমত বুলি কোৱাৰ পৰিৱৰ্তে আমি গোটেই বিষয়বিলাক চকুৰ আগত বিভিন্ন সময়ত দেখি আছোঁ গতিকে কথাটো হ'ল কি এই কথাবিলাকৰ অন্তৰালত থকা ব্যক্তিসকল কোন এতিয়ালৈকে যিটো কথা আপুনি এইমাত্ৰ অলপ আগতে ক'লে যে এইখিনি সময়তে আচল কাৰণ উন্মুক্ত কৰিবৰ কাৰণে এখন কমিটি গঠন কৰাটো ক্ষিপ্ৰতাৰে অসমত প্ৰয়োজন আছিলে নাই নাম্বাৰ বিশেষজ্ঞ কমিটি নাম্বাৰ 2 হৈছে এই তুলি যিটো প্ৰসংগ আহিল মই গম পোৱা মতে তুলিৰ নামত চেংচন বাজেট এখন তুলিত 550 টকা নেকি 550 টকাত এখন তুলি যেতিয়া সি হ'বই সিটো তৰা দেখা তুলি হ'বই
গতিকে এই কথাবিলাকৰ সেই 550 টকাৰ হিচাপ এটা চাব দেই 550 টকাত মানে 1 লাখ তুলিত 5.5 CR কৰোৰ 550 টকা 550 টকাত ঠিকাদাৰজনৰ লাভৰ অংকটো থাকিব ডেফিনেটলি ট্ৰান্সপৰ্টেশ্যন থাকিব আৰু এটা কমিশ্যন দিলাক গতিকে মই ঠিক আছে কমিশ্যনটো মই বাদ দি পেলাইও ট্ৰান্সপৰ্টেশ্যনৰ ঠিকাদাৰৰ লাভৰ অংশ যদি আপুনি বাদ ধৰে তেতিয়াও এখন তুলি দাম 400 টকা বা 350 টকা মান হ'ব 350 টকাটো তৰা দেখা তুলিয়ে পাব আপুনি মই ঘৰত যেতিয়া এখন তুলি বনাম সেই কাপোৰখিনি নাপায় 350 টকাত আপুনি কি তুলি পাব কাপোৰখিনিও নাপায় গতিকে এই কথাবিলাক একে সময়তে মই দেখিছো তাত যাওঁতে গ্লোবেল শিখে মেট্ৰেছ বিলাইছে হয় ভাল কোম্পানী ব্ৰেণ্ডেড মেট্ৰেছ বিলাইছে মানুহে পাইছে ছেটিছফাই গ্লোবেল শিখ বা অন্যান্য সংগঠন অকল গ্লোবেল শিখ নহয় মই নামটোহে দিছোঁ আছুও বিলাইছে এজেপিও বিলাইছে বিজেপিও বিলাইছে যি পাৰিছে কোনোবাই এখন পাৰিছে সেই চফুটৰ তুলি এখনে দিছে যিখন ষ্টেণ্ডাৰ্ড চাইজ এটা কথাটো হৈছে চৰকাৰৰ পৰা মানুহেতো গ্লোবেল শিখে দিয়াতকৈ জ্যোতিমেলা গোহাঁয়ে দিয়াতকৈ বা এজেপি আছুৱে দিয়া তুলিখনতকৈ ভাল তুলি এখন বিচাৰিব কথাটো হৈছে কি যে চাওক চৰকাৰ বোলা বস্তুটো এনেকুৱা যে ৰাইজে সহায় কৰিব বুলিতো চৰকাৰ বহি থাকিব নোৱাৰে চৰকাৰৰ প্ৰথম দায়িত্ব হৈছে গোটেই বিষয়টোক নিজাকে কৰা তাৰপিছত ৰাইজৰ সহায় সহযোগিতা পাইছে সেইটো এডিশ্যনেল হেল্প এনেকুৱা হ'ব নোৱাৰে যে আমি আধা কৰিম বাকী ৰাইজে আধা কৰিব কিন্তু গোটেই বিষয়টো মোৰ এনেকুৱা এটা পৰিস্থিতি লাগে যে ৰাইজ যদি চিষ্টেমটোত নানামিলেহেঁতেন সেই পৰিৱেশটো আমি আজিৰ তাৰিখত সেই মানুহখিনিৰ অৱস্থাটো কোনটো পৰ্যায়লৈকে গ'লহেঁতেন দ্বিতীয় কথাটো হ'ল কি এই যে যিবিলাক কথা ওলাইছে 550 টকাৰ তুলি এইটোতো কোনোবা এটা মেকানিজিমত গোটেই বিষয়টো ঠিক কৰা হৈছে ন সেই মেকানিজিমত ঠিক কৰা ৰেছপন্সিবল ব্যক্তিজন কোন আৰু কিয় সেই টেণ্ডাৰটো ল'লে কি তাৰ 550 টকাৰ এখন তুলি বুলাবৰ কাৰণে 550 টকাৰ তুলিখন 400 টকা যেতিয়া সকলো বাদ দি আহিব সি তৰা দেখা তুলিয়ে হ'ব সেই তুলিখনক আমি কেতিয়াও 3 ইঞ্চি 5 ইঞ্চি তুলি এখন কল্পনা কৰি লাভ নাই গতিকে এই গোটেই মেকানিজিমটো কি পৰ্যায়ত আহিল নাম্বাৰ 2 নাম্বাৰ 3 এই যি দুখন চৰাইদেউ আৰু শিৱসাগৰত যিয়ে মানে আপোনাৰ IAS দম্পতীয়ে ইমান দিন শাসনভাৰ মানে আমাৰ চলাই আছে গোটেই বিষয়টো এগৰাকী ডেপুটি কমিশ্যনাৰ বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ প্ৰথম ৰেছপন্সিবিলিটি হৈছে এটা SDRF NDRFৰ বা গোটেই দুৰ্যোগ প্ৰশমনটো বা এখন জিলাৰ সমগ্ৰ ল এণ্ড অৰ্ডাৰ দায়িত্ব তেখেতলোকৰ গতিকে আজিৰ তাৰিখত চৰকাৰ মানে কি চৰকাৰক প্ৰতিনিধিত্ব কোনে কৰি আছে চৰকাৰক প্ৰতিনিধিত্ব কৰি আছে সেইসকল IAS বিষয়ে আজি অখিল গগৈ ডাঙৰীয়াই সেই মাননীয় আয়ুক্তগৰাকীক বেয়াকৈ কৈছে আমি অত্যন্ত গৰিহণা দিছোঁ তেনেকৈ কোনো কাৰণতে ক'ব নালাগে উচিত নহয় কিন্তু তেখেতলোকে এই গোটেই কথাটোৰ ফেইলৰ সময়ত গৰিহণাটো ৰাইজে কিমান দিছিল IAS এছ'চিয়েশ্যনৰ সেই ব্যক্তিসকল সেইখিনি সময়ত কেনেকৈ ওলাই আহিছিল গতিকে আমি এই এটা কথা তেওঁলোকৰ ভুলৰ বাবে যেতিয়া দুখন জিলা এই ধৰণে ককবকালে মই কোৱা নাই যে তেওঁলোক সজাগ আৰু সতৰ্ক হোৱা হ'লে গোটেই জিলা দুখনত দুৰ্যোগ নাহিলেহেঁতেন অন্ততঃ 50% কমাব পাৰিলেহেঁতেন বা নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন এতিয়া তেওঁলোকে লাজ পাইছিল আমি এক্সেক্টলি এই কথাবিলাক সকলো পৰ্যায়টো সকলো কথাই চাব লাগিব আজি মই এইটোৱে বিচাৰোঁ যে চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বা মাননীয় মানে আপোনাৰ কনচাৰ্ণ মন্ত্ৰীসকলে এই বিষয়সমূহ বা এই বিষয়সমূহৰ ওপৰত কিহৰ কাৰণে তেখেতলোকক জবাবদিহি কৰা নাই তেখেতলোকক আজিৰ তাৰিখত কিহৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ভুলৰ কাৰণে যাৰ এক অলপ হ'লেও গাফিলতিৰ কাৰণে ৰাইজখিনিৰ দুৰ্যোগ কিন্তু 30% বা 20% হ'লেও বৃদ্ধি পালে যে এই ধৰক প্ৰাঞ্জিত দা এতিয়া কাৰ গফালতি হৈছে কাৰ কি হৈছে এইখিনি বিষয়ে আলোচনা কৰাৰ আমাৰ বিশেষ সময় নহয় আমাৰ প্ৰথম কথাখিনি হৈছে যে আজি আমি এই যে বসন্ত গগৈ ডাঙৰীয়া কৈ গ'ল যে আমি অনাগত দিনত এই শিৱসাগৰৰ লোকসকলক কেনেকৈ আমি সুৰক্ষা প্ৰদান কৰিব লাগিব কেনেকৈ আমি তেওঁলোকক আগুৱাই নিব লাগিব 20 বছৰ 25 বছৰ মই নিজেও শিৱসাগৰ জিলাখনে মোক শিক্ষা দিছে কাৰণ ময়ো শিক্ষা জীৱনটো মই পাৰ কৰিছোঁ মই শিৱসাগৰ জিলাখনত মই সেই শিৱসাগৰ জিলাখনৰ সেই সাংস্কৃতিক পৰিৱেশটো ভৌগোলিক পৰিৱেশটো মই ভালকৈ জানো আজি অখিল গগৈ ডাঙৰীয়াই মই ৰাজনীতি কৰা নাই তথাপি মই তেখেতক কেইটামান দায়িত্ব মই বুজাই দিব বিচাৰিছোঁ অখিল গগৈ ডাঙৰীয়াৰ ব্যৰ্থতা নিজৰ ব্যৰ্থতাক ঢাকিবৰ কাৰণে তেখেতে এইদৰে লম্ফজম্ফা আৰম্ভ কৰিছে এইটো বানপানীৰ সৈতে জড়িত হৈ থকা নাই কাৰণ অখিল গগৈ ডাঙৰীয়া এই শিৱসাগৰ জিলাখনৰে এজন বিধায়ক আছিল এইটো তেওঁৰ দ্বিতীয় টাৰ্ম তেখেতে নিমাইজান অঞ্চলত কিয় পানী হয় এইবাৰ নহয় আগৰবাৰ না পানবেচাত কিয় পানী হয় আখৈফুটীয়াত কিয় পানী হয় এই কথাবিলাক তেখেতে বৈজ্ঞানিক ভিত্তিৰে বা বৈজ্ঞানিক দৃষ্টিভংগীৰে তেওঁ চাব লাগিছিলে বা আজি শিৱসাগৰ কলেজৰ বেক চাইডে থকা যিখন এইখন ডিমু নদীখন মিটং ৰিভাৰখন এই ৰিভাৰবিলাকৰ দাঁতিকাষৰীয়া অঞ্চলত কিয় পানী হয় কাৰণ এই নদীসমূহক একেবাৰে মাৰি পেলোৱা হ'ল আজি আমি বহুতে গম পাইছে যে এই যিখন দৰিকা দলং দৰিকা নদীখনৰ যে 3খন চুইচ গেট আছিলে এই কথাষাৰ ইতিহাসৰ গৰ্ভত গুচি গৈছিলে তাক বিমল বৰা ডাঙৰীয়াই গৈ সেইখিনিক পৰিষ্কাৰ কৰি মেটেকা পৰিষ্কাৰ কৰি তাৰ পানী নিষ্কাশন কৰাৰ ব্যৱস্থা কৰিলে
তাৰ লগে লগে নাম ডাঙৰ যি অঞ্চল কাৰণ আপুনি ডিমৌ নদীয়েদি যিখিনি পানী যায় জেৰেঙা পথাৰেদি গৈ পেলানি গৰিসাগৰৰ কাষেৰে গৈ পেলানি সেইখিনি তাতে পৰেগৈ গৈ পেলাই কাৰণ আমাক আটাইতকৈ বেছি ক্ষতি কৰিলে কিহে কাৰণ থকা পানীখিনি যেতিয়া একুমুলেশ্যন হৈ থাকিলে বহুত দিন কাৰণ ময়ো বানপীড়িত অঞ্চলৰ আৰু তাত কি হ'ল দিখৌ দিচাং দৰিকা চাৰিওফালৰ পৰা সেই অঞ্চলটো মই আহিম মই ৰাজু ফুকন মই আচলতে বহুত বেছি সময় আমাৰ হাতত নাই মূল প্ৰসংগটোলৈ আহিছোঁ এই যিটো ফেক্ট ফাইণ্ডিং কমিটি মানে বিভিন্ন ধৰণৰ কথা আহিছে মই নিজেও তালৈ গৈ দেখিছোঁ নাগিনীমৰাৰ বা সেই কংকনমস্তিৰ কাষত কি পৰ্যায়ত কয়লাৰ খননৰ নামত অবাধ কয়লা খনন ছায়েন্সটো নায়েই তাত মানে বিজ্ঞানসন্মত কোনো কথাই নাই একোটা বৃহৎ পুখুৰীৰ সৃষ্টি হৈছে কফাৰ বান্ধ যে দিখৌৰ ওপৰত দিছিল নাগালেণ্ডত সেইটো প্ৰায় সকলোৱে জনা কথা 5টা 6টা পৰ্যন্ত কফাৰ বান্ধ আছিল শিল কঢ়িয়াবৰ বাবে দি লৈছিল এই কথাবিলাক প্ৰকৃত সত্যটো উদ্ধাৰৰ বাবে বিশেষজ্ঞ কমিটি এখন লাগে নে নালাগে কিমান দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন লাগে বা কি পৰ্যায়ত বিশেষজ্ঞ কমিটিখন চৰকাৰে গঠন কৰা উচিত বুলি আপুনি চৰকাৰক ক'ব বিচাৰে এইটো এটা চৰকাৰৰ প্ৰতি আপোনাৰ পৰামৰ্শ হওক যে মই এটা কথা কৈছোঁ যে 300 মানুহ ঢুকাল আজিলৈকে কিন্তু এই যে ঘটনাটো কি কাৰণে হ'ল কিয় তাৰ পৰা পানীখিনি আহি এই মানুহখিনিৰ যে জীৱন আৰু সম্পত্তি নিশেষ কৰি পেলালে তাক লৈ আজিলৈকে এখন তদন্ত সমিতিও নাই মই কৈছোঁ CBI তদন্ত হ'ব লাগে দুখীয়া শাস্তি পাব লাগিব দেই মানুহক লৈ এনেকুৱা ধৰণৰ খেলা কোনোবাই সিন্ডিকেটৰ ধন লাভ কৰিবৰ কাৰণে কোনোবাই কয়লা সিন্ডিকেট কৰিব কোনোবাই বালি সিন্ডিকেট কৰিব হিলৰ সিন্ডিকেট কৰিব তাৰ পৰা ধন লাভ কৰিবৰ কাৰণে এই যে মানুহমুখী সাধাৰণ মানুহখিনি যে আজি এই ধৰণৰ অৱস্থালৈ গ'ল তাৰ কাৰণে CBI তদন্তৰ দাবী জনাইছোঁ আৰু যে এই গোটেই কথাবিলাকত এটা কথা কৈছোঁ মই আপোনাৰ বিষয়টোলৈ আহিম যে আমাৰ চৰকাৰখনে ৰাজনীতি কোনে কৰিলে আৰম্ভ যেতিয়া বিজেপিয়ে ইয়াৰ পৰা বস্তু পঠালে ফ্লেগ এখন ঝাণ্ডাখন কোনে দাঙি দিলে বস্তুখিনি পঠাইছে তালৈ শিৱসাগৰলৈ কিন্তু বিজেপি অফিচত ঝাণ্ডা দাঙিছে যে বিজেপি ফ্লেগ দাঙি বস্তুখিনি পঠাইছে এই যে আৰম্ভণিটো তাতে হৈছে কিন্তু অকল আজি অখিল গগৈয়ে DC গালি পাৰিলে সেইকাৰণে DC মানে অখিল গগৈ এছ'চিয়েশ্যন আহিলে IS এছ'চিয়েশ্যনে আহি কি কৰিলে অখিল গগৈৰ ওপৰত ভৎসনাৰ প্ৰস্তাৱ লৈছে কিন্তু নগাঁৱৰ ডিচিজনক দে ঐ DC এনেকৈ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়াহ'লে সেই IS এছ'চিয়েশ্যন ক'ত গ'ল বা সেই অখিল গগৈক ধিক্কাৰ দিয়া মানুহবিলাক ক'লৈ গৈছে এই কথাবিলাকো উপলব্ধি কৰিব লাগিব এতিয়া উত্তৰ পূব ৰেলৱে 26 দিন বন্ধ হৈ থাকিলে আজিলৈকে ক'তো ভাৰতবৰ্ষত তেনেকুৱা ঘটনা হোৱা নাই কিন্তু কেন্দ্ৰীয় মন্ত্ৰী নাড্ডা আহিল কি কৰিলে একোডাল নিদিলে কিন্তু গৃহমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক দাবী জনাই আছিলে যে ইয়ালৈ আহক এবাৰ চাই যাওক কি যে মানুহ 105 জন নহয় 300 মানুহ ঢুকাইছে কিন্তু আপোনালোক মৰিছে কিন্তু তেওঁলোক অহাৰ কোনো নাম গুণেই নাই আজি তাৰিখলৈকে যদি বিহাৰত কিবা এটা হ'ল মন্দিৰ এটালৈ গ'ল মানে মানুহ গৈছিলে মানে হেৰিত এটা ৰেলীত তাত গছকি মানে 7 জনৰ মৃত্যু হ'ল তেতিয়া দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে যে আমাৰ মানে অসমৰ প্ৰতি বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দায়বদ্ধতাটো এনেকুৱা ধৰণৰে সেইকাৰণে কৈছে যে এই যে কণা হাঁহক পতান দিয়া নিচিনাকৈ এতিয়া কি কৰিলে 15,000 টকাকৈ দিছে এতিয়া আৰম্ভণিতে কিন্তু সেইবিলাকো 70% আজিৰ তাৰিখত আপুনি কৈছে মানে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যে অকল শিৱসাগৰ সমষ্টিটোতহে মানে পাবলৈ সক্ষম হোৱা নাই বাকীখিনি চবতে পাইছে কিন্তু মাহমৰাটো পোৱা নাই দেই আজিৰ তাৰিখতো আজি মানে মই মাহমৰাটো নাই পোৱা মই কৈছোঁ আজিৰ তাৰিখত মই কথা বতৰা পাতিছোঁ যে এজন ছাত্ৰ সন্থাৰ ল'ৰাৰ লগত কথা পাতিছোঁ 70% মানুহে তাত আজিৰ তাৰিখতো পাবলৈ সক্ষম হোৱা নাই নহয় আপুনি নহয় মানুহে পাবলৈ সক্ষম হোৱা নাই যাৰ কাৰণে নেকি আন্দোলন হৈছে যাৰ কাৰণে নেকি আন্দোলন হৈছে যাৰ কাৰণে নেকি ৰাজপথলৈ মানুহ আহিছে যাৰ কাৰণে মানুহ মানে ৰাজপথলৈ আহিব লগা হৈছে আজি তাৰিখত গৰমত এই 15,000 টকাটোৰ কাৰণে ৰাজপথলৈ মানুহ ওলাই আহিব লগা হৈছে অখিল গগৈয়ে মিছা কথা দি ৰাজপথলৈ ওলাই নাই সঁচা কথা যে তেওঁলোকে 15,000 পোৱা নাই সেইকাৰণে আহিব লগা হৈছে সেইকাৰণে কৈছোঁ উচ্চ পৰ্যায়ৰ তদন্ত সমিতি এখন গঠন হ'ব লাগে কোনো হাৰি যাব নোৱাৰিব কংগ্ৰেছৰ দিনত যদি হৈছিল তেতিয়াৰ দিনৰ পৰা আৰম্ভ কৰক যে সিন্ডিকেট কোনে চলাইছিল কি কাৰণে এনেকুৱা মহাপলৰ সৃষ্টি হ'ল এই যে গোটেই কথাবিলাক তদন্ত হ'ব লাগে আৰু যিসকলে এই কাম কৰিছে তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে যে এনেকুৱা ধৰণে খেলিলে নহ'ব এনেকুৱা ধৰণৰ আচলতে খেলাটো আমি কেতিয়াও কামনা কৰা নাই সেইকাৰণে কৈছোঁ যে এইবিলাক বিষয় লৈ আচলতে মই গোবিন শইকীয়া আৰু এটা কথা চাওক এই কথাখিনি আপুনি লগতে ক'ব মোৰ সময় যিহেতু কম মই একেবাৰে কোৱাৰ সুযোগটো দিছোঁ মই জনাত আপুনি ভূতত্ব বিভাগৰ ছাত্ৰ ৰাজনৈতিক পৰিচয় বাদ দিয়ক কেইমুহূৰ্তমানৰ বাবে আপুনি সেই দৃশ্যটো চকুৰ আগলৈ আনক মই নিজেও তালৈ গৈছোঁ বা ময়ো কেমেৰাত আবদ্ধ কৰি আনি দেখুৱাইছোঁ আপোনাৰ চকুত পৰিছেনে সেইটো এটা সুকীয়া কথা দেখিছেনে মই নাজানো এই দিখৌ পাৰত নাগিনীমৰা বিহুপুৰত প্ৰকৃতিৰ ওপৰত যিটো অত্যাচাৰ চলিছে যিধৰণে তাত নেচাৰেল গাৰ্ডৱাল ধ্বংস কৰা হৈছে তাৰ এটা প্ৰভাৱ যিটো কফাৰ দাম তেওঁলোকে নাগালেণ্ডত শিল আহৰণৰ বাবে দি লয় দিখৌখন ভেটি লয় 5 ঠাইত 6 ঠাইত এইবিলাক এটা মানে আপুনিতো ভূতত্ব বিজ্ঞানৰ ছাত্ৰ সাধাৰণ মানুহেও এটা শংকা কৰিছে